হাই এভৰিৱান, কি খবৰ? একদম এক্সাম পাই গৈছে ন? ভয় চয় লাগিছে নেকি বাৰু তোমালোকৰ? ভয় নকৰিবা, খুব ধুনীয়াকৈ পঢ়া শুনা কৰি থাকা। লগতে আমিবিলাক আছোৱে, ভিডিঅ'বিলাক চাবা। অকল মোৰ বুলি মই কোৱা নাই, যাৰে চাব মন যায় চাবা। মোৰ ভিডিঅ' বনাই আছো, খুব সম্ভৱ ভালকৈ পঢ়াই আছো। সেইটো কাৰণে মই মানে কি হয়, এনেকুৱা হোৱা নাই যে হোজাই ডিষ্ট্ৰিক্টত আজি পৰীক্ষা হৈ গৈছে, তো আজি পেপাৰখন মই দিয়া নাই। আৰু কোন কাহানী বাটে চাগে হোজাই ডিষ্ট্ৰিক্টত পৰীক্ষা হ'ল, মই আজিহে দিছোঁ। কিন্তু মই অকমান এক্সপ্লেইন কৰি পেলাই দিম তোমালোকক, তো গতিকে তোমালোকে খুব ভালকে চাবা আৰু মই ভাবো যে তোমালোকে খুব ভাল পাবা। ঠিক আছে, তো কুৱেশ্যন নম্বৰ 1 টো চোৱা। যদি k + 3, 3, 3k + 1 আৰু 5 সমানুপাতত থাকে তেন্তে k ৰ মান কি হ'ব? ঠিক আছে না? এই সমানুপাতৰ কুৱেশ্যনটো ইয়াৰ আগৰ ভিডিঅ'বিলাকতো আমি কৈছোৱে বহুতবাৰ। সমানুপাতত থাকিলে কি হয়, প্ৰডাক্ট অফ এক্সট্ৰিম, মানে একদম প্ৰথমৰটো আৰু শেষৰটো। তো k + 3 ইনটু কি হৈ গ'ল 5, সেইটো কাৰ লগত ইকুৱেল হ'ব? প্ৰডাক্ট অফ মিনছ, মানে মাজৰ দুটাৰ লগত। তো 3 ইনটু আচ্ছা 3 ইনটু কি আছে? থ্ৰাইছ k + 1। তো k + 3 ইনটু 5, 5 ইনটু k কি হৈ গ'ল? 5k + 3 5 গুণ 15। 3 যাৰ কি যাব? 9k + 3। এটা 15 প্লাস 3 পিনে গুচি গ'লে -3, দেন 9k + 5k পিনে গুচি গ'লে -5k। তো 15 ৰ পৰা 3 গ'ল, কিমান হৈ গ'ল? 12। 9k পৰা 5k গুচি গ'ল 4k। 4 ৰে 12 কাটিলে 3, দেন k ৰ ভ্যালুটো কিমান হৈ যাব? 3। অপচন কি হৈ যাব? বি। ওকে, নেক্সট। অকমান ব্লাৰ টাইপ হৈ গৈছে, স্ক্ৰীনত তেনেকুৱা লাগিছে নেকি? আচ্ছা, নাই লগা। ওকে, ঠিক আছে। যদি x = ab³ আৰু y = a³ b, য'ত a আৰু b মৌলিক সংখ্যা, তেন্তে গসাউ xy মাইনাছ লসাগু xy। তো যিয়ে যিনক আমাক গসাউ উলিয়াব দিছে কুৱেশ্যনটো, তো গসাউ যেতিয়া উলিয়াব দিছে, তো ab³ আৰু a³ b আৰু গসাউ, ইয়াত তুমি চোৱা ab³ a³ b, মানে a আহিব গসাউত, আৰু ইপিনে b আৰু b³ দ্যাট মিন্স b আহিব। তো ab মাইনাছ, তে ab মাইনাছ ক'ত আছে? তো সবতেতো আছে, ঠিক আছে। আৰু আমাক কি উলিয়াব দিছে? গসাউ মাইনাছ লসাগু। তো লসাগুত a আৰু a³, তো দ্যাট মিন্স a³ হ'ব, a আৰু a³ ভিতৰত, আৰু b³ b, তো কি হৈ যাব? b³। তো b³ হ'ব। তো গতিকে ab মাইনাছ a³ b³ এনেকুৱা হৈ আছে, ab মাইনাছ a³ b³। এটা মই মিনিমাম ab টো কমন লবই পাৰিম। তো ab পৰা ab কমন ললে 1, আৰু a³ b³ পৰা ab কমন ললে a² মাইনাছ b²। ঠিক আছে, তো অপচন কোনটো হৈ যাব? ডি হ'ব। কিয় হৈ যাব ডি? চোৱাচোন, ab, তো 1 মাইনাছ a² b², এইটো মই কি লিখিব পাৰিম? ab হোল স্কুৱেৰ। এতিয়া ab হৈ গ'ল ন, ab। এতিয়া এইটো 1 টোক মই 1² বুলিও লিখিব পাৰিম, পাৰি নে নোৱাৰি? অবভিয়াছলি পাৰি। এটা 2 আছে, মই 2² লিখি দিব নোৱাৰো, কাৰণ 2² মানে 4 হৈ যাব। কিন্তু 1 আছে, 1³ বুলি লিখি দিব পাৰো, কাৰণ আনসাৰটো একে থাকিব। এটা এইটো a² মাইনাছ b², তো a² মাইনাছ b² মানে আইডেন্টিটি হৈ যাব ন, 1 মাইনাছ ab 1 প্লাছ ab। তো অপচন কোনটো হৈ যাব? ডি। এতিয়া কুৱেশ্যন নম্বৰ 3 দিয়া আছে। এটা উদ্ভিদ কোষৰ আকাৰৰ ব্যাসটো কিমান দিয়া আছে? 0.000125। ইয়াক মাইনৰ ওপৰত প্ৰকাশ কৰিলে হ'ব। তো মাইনৰ ওপৰত প্ৰকাশ কৰিলে কিমান হৈ যাব? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ। তো 1.275, 5 ঘৰ হ'ল কাৰণে 10 টু দি পাৱাৰ -5। তো ক'ত আছে এইটো? 1.275 10 টু দি পাৱাৰ -5। আচ্ছা, নেক্সট। তলৰ কোনটো 8 টু দি পাৱাৰ n-ৰ এককৰ স্থানৰ অংক হ'ব নোৱাৰে? য'ত n এটা স্বাভাৱিক সংখ্যা, এককৰ স্থানৰ অংক হ'ব নোৱাৰে। n এটা স্বাভাৱিক সংখ্যা, এককৰ স্থানৰ অংক। ওকে, 0 টো হ'ব নোৱাৰিব। 8 8 জাৰ 64, 8 3 জাৰ 512, এগেইন 6 হ'ব। তুমি এনে নৰ্মেলি যদি আমি চাওঁ ধৰা, ঠিক আছে নে, 8 যদি 1 দিওঁ, তো 8 হৈ গ'ল, দেন 8² হৈ গ'লে 60, কিমান হৈ গ'ল? 4 হৈ গ'ল, আৰু 8³ হৈ গ'লে 512। তো 4 টো মই পায়ে গ'লো, 2 টো মই কি হৈ গ'ল? 4 পালোৱে, 2 পালোৱে, আৰু 8 টু দি পাৱাৰ 4, তো 512 ইনটু 8, 8 2 16, 6 হাতে গ'লে, তো 6 টো পায়ে গ'লো। তো 0 এনেও নোৱাৰে, কাৰণ 8 টু দি পাৱাৰ n-ত, 8 টু দি পাৱাৰ n-ৰ জেগাত যিয়ে নিদিয়া, তো 0 টোতো নাহে নহয়। 8ৰ লগত অকল 0 মাল্টিপ্লাই কৰিলেহে 0 হ'ব ন। 8ৰ লগত এনেকুৱা কি সংখ্যানো মাল্টিপ্লাই কৰিলে? আচ্ছা, 5 মাল্টিপ্লাই, কিন্তু 5 টোতো আমি মাল্টিপ্লাই নকৰোৱে,
কাৰণ 8 to 5 টাইমছ মাল্টিপ্লাই হ'ব ন যি নহওক এনেকে হল তো গতিকে এনেকে তোমালোকে চাই ললো পাৰিবা নেক্সট কুৱেশ্যন নম্বৰ অলপ 3-4টা মান কৰি ল'বা আৰু গম পাই যাবা যদি বহুপদ ax স্কয়াৰ প্লাস bx প্লাস twice a by b ৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয় তেন্তে b ৰ মান হ'ব ax স্কয়াৰ প্লাস bx প্লাস এই কুৱেশ্যনটো মই পাঁচৰ কথাটো কৈ দিলো কাৰণ 8 পূৰণ 5 টো হোৱাৰ কোনো প্ৰবলেম কোনো পসিবল নাই ন কাৰণ 8 টু দি পাৱাৰ n ইয়াত 5টা 8 আহিব পাৰে 8 * 8 * 8 * 8 * 8 তো 5টা 8 আহিব পাৰে কিন্তু 8 পূৰণ 5 হোৱাৰ কোনো চান্সই নাই তো বুজি পালা ন কাৰণ n টো কি বুলি কৈছে স্বাভাৱিক সংখ্যাটো 1 2 3 4 মই 4 লৈকে দেখাই দিলো 1 8 টু দি পাৱাৰ 1 দিওঁতে 8 হ'ল 2 দিওঁতে 64 এটো কাৰণে 4 হৈ গ'ল 3 দিওঁতে 512 কি আহি গ'ল 2 পাই গ'ল 4 দিওঁতে 6 পালোগে আলটিমেটলি 0 0 কেতিয়াও হ'ব নহয় ন এটা কুৱেশ্যন নম্বৰ 5 যদি বহুপদ ax স্কয়াৰ প্লাস bx প্লাস twice a by b এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয় তেন্তে b ৰ মান হ'ব যদি এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয় তেন্তে এটা শূন্য যদি আলফা ধৰো ইটো শূন্য মই কি ধৰি ললো 1 বাই আলফা আৰু মই ডাইৰেক্ট প্ৰডাক্টে কৈ দিলো আলফা ইনটু মানে দুইটা শূন্য দুটাৰ প্ৰডাক্ট পূৰণফল সদায় কি যাব c বাই তো c জায়গাত কি আছে twice a by b divided by a জায়গাত কি আছে a আছে তো এটো ক্যান্সেল গুছি গল তো এটো থাকি গল কি যাব এটা এটো তো ডিনোমিনেটর আছে তো এবিনা 1 আছিল তো a * 1 কি যাব a দেন twice a by কি গল b নাও अगेन a আৰু a কাটি দিলো আকৌ b টো তলত আছিল তো b টো পিনে গুছি গলে b = কি যাব 2 MCQ যে এনেকে কৰি দিলে হলি মানে কথাডাল নাই নেক্সট কুৱেশ্যন নম্বৰ 6 তিনি মাত্ৰা বিশিষ্ট বহুপদ px ৰ বাবে তলৰ কোনটো উক্তি সত্য px ৰ সৰ্বাধিক দুটা সুকীয়া শূন্য থাকে at most two distinct zero এটো ভুল ওকে px has at least three distinct zero at least মানে মিনিমাম তিনটা মানে ম্যাক্সিমাম থাকিব পাৰে হেতু ভুল হ'ব at least তো নহয় কেতিয়াও ন ঠিক আছে না না আচ্ছা has exactly three distinct zero এনেকুৱা হ'ব মানে exactly থাকিবই লাগিব বুলি তেনেকুৱা কথা নাই চাই নম্বৰটো তেতিয়ালে হ'বই লাগিব আৰু চাই নম্বৰটো হয় চোৱাচোন px has at most three distinct zero তো এটা কিউবিক মানে তিনি মাত্ৰা যদি হয় মানে এটা কিউবিক হৈ যায় ঠিক আছে না মাত্ৰা যিমান থাকে সিমানটা এটমোস হৈ যায় না দ্বিঘাত বহুপদ এটা ঠিক আছে বা দ্বিঘাত সমীকৰণ এটা দুই মাত্ৰাৰ হৈ গল মানে অৰ্ডাৰ টু 2 হৈ গল বা ডিগ্ৰীজ টু তো দ্যাট মিন্স কি যাব তাত ম্যাক্সিমাম দুটা জিরো থাকাৰ সম্ভাৱনা থাকে এটমোস 20 এটো এটলিস্ট 20 নহয় এটলিস্ট মিনিংটো কি বুজা মিনিমাম দুটা হ'ব তাতকে বেছি হ'ব পাৰে কিন্তু তেনেকুৱা নহয় মানে যিমান মাত্ৰা থাকিব ম্যাক্সিমাম কিমানটা জিরো থাকিব যদি থাকে নাথাকিবও পাৰে জিরো নাথাকিবও পাৰে মানে বাস্তৱ জিরো নাথাকিবও পাৰে হেটো মনত ৰাখিবা ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 7 p ৰ মান যাৰ বাবে px + thrice y = p - 3 আৰু ইটো ইকুৱেশ্যন হৈ গল 12x + py = p সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে p কি মানৰ বাবে ঠিক আছে তো p/12 এটা লিখি দিও p/12 = 3 কি হৈ গল p তো p * p মানে কি হৈ গল p স্কয়াৰ 12 * 3 মানে কি যাব 36 তো p স্কয়াৰ = 36 that means p ভ্যালু তো হৈ গল কি হৈ গল +- 6 তো অপচন সি তো +- 6 আছে তো গতিকে +- 6 হ'ব নে নহয় খালি মই চেক কৰিব লাগিব এনেকুৱা কোৱেশ্চন কিন্তু বহুত মানুহ ফসি যায় তো সোয়া এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত কি হয় ন তোমাক যেটো কৈছে যে অসীম সংখ্যক সমাধান তো অসীম সংখ্যক সমাধানৰ কাৰণে a1/a2 = b1/b2 = c1/c2 তো মই এখিনি পা উলিয়াই দিব পাৰো a1 ত আছিল কি p এটো লিখি দিলো মই আৰু a2 ত আছিল 12 আৰু b1 ত আছিল 3 আৰু b2 ত আছিল p তো p * p p স্কয়াৰ 12 * 3 36 এটা স্কয়াৰ টু পিনে গলে + - কি গল 6 তো এটা +- 6 দিয়াৰ লগে লগে এটো শুদ্ধটো দি দিলো এনেকে ঠিক আছে না মও নাজানো এটো শুদ্ধ হয় না নহয় এক্স্যাক্টলি কিন্তু আমি চেক কৰিব লাগিব মই তোমালোকক কিয় কৈছো যে এনেকুৱা ধৰণৰ যেতিয়া কোৱেশ্চন আহিব না তোমালোকে কথা চেক কৰিবা ঠিক আছে এটা নাও ফৰ দি ফাৰ্স্ট টাইম গো ফৰ 6 তো পজিটিভ 6 ৰ কাৰণে যাও যদি দুইটা ভ্যালু স্যাটিসফাইড কৰে দেন স্যাটিসফাইড কৰিব তো একনটা মই 6 দি দিলো 6/12 মানে কি হৈ গল 1/2 তো একনটা 6 দি দিলো তো 6 দিয়ালে 3/6 মানে কি হৈ গল 1/2 তো p ভ্যালুটো কিমান ধৰি থৈছো আমি 6 একনটা হৈ গল 6 একনটা হৈ গল কি হৈ গল 6 তো 6 ৰ পৰা 3 গলে 6 আৰু 3/6 মানে কি গল 1/2 that means 6 to 5 কৰি গল পৰীক্ষাটো এবাৰ হৈ গল -6 ৰ কাৰণে চাম ঠিক আছে
তো p ভ্যালু যদি -6 দিলু -6/12 দ্যাট মিন্স কি যাব -1/2 হলে না আৰু 3/p 3/p p জায়গাতে তো -6 আছে তো 3/-6 আলটিমেটলি এটো কি যাব -1/2 এটা p জায়গাত কি আছিল -6 এখানে সব p জায়গাত এটা -6 দি দিলু -6 - 3 কি যাব -9 আৰু p জায়গাত তো কি হৈছে -6 তো এটো গুছি গল তো 9 আৰু 3 দি কাটি দিলে এটো যাব 3 এটো 2 3/2 so a1/a2 equal to b1/b2 is not equal to c1/c2 মানে -6 ৰ কাৰণে not equal হৈ যায় গবেলা মানে ৰেখা দুডালে কি কৰি দিব কোনো সমাধান নথকাহে হৈ যাব গবেলা হেতু কাৰণে p এর ভ্যালুটো কি যাব অকল 6 তো হেতু কাৰণে মোর কেয়ারফুল হবে এনেকা ধৰণৰ মেথছত ঠিক আছে মোর কেয়ারফুল মানে ঠিক আছে নেক্সট কোয়েশ্চন নাম্বার 8 কি দিত আছে ধনাত্মক অযুগ্ম সংখ্যা টুৱাইস k + 1 আৰহিৰ বৰ্গ সদায় 8ৰ গুণিতকতকৈ 1 বেছি the square of any positive odd integer twice k plus 1 is always 1 more than a multiple of 8 any positive odd integer yes odd integer 3 5 6 okay হৈ যাব statement 1 শুদ্ধ হৈ যাব okay next ধনাত্মক অযুগ্ম সংখ্যা টুৱাইস k plus 1 আৰহিৰ বৰ্গ সদায় 4 গুণিতকতকৈ 1 বেছি তো 4 গুণিতকতকৈ যদি 1 বেছি হয় তো 8 গুণিতকতকৈ তো 1 বেছি হ'বই হ'ব মানে ঠিক আছে না তো 4 গুণিতকতকৈ 1 বেছি হয় যিকোনো ধনাত্মক অযুগ্ম সংখ্যা তো গতিকে দুইটাই 1 আৰু 2 দুইটাই কি যাব শুদ্ধ ঠিক আছে না 8 ৰ গুণিতক মাল্টিপল আচ্ছা ধনাত্মক অযুগ্ম সংখ্যা কি যাব 3 5 7 তো 7 স্কয়ার 49 তো 4 12 48 আৰু 8 6 গুণ 48 প্লাস 1 5 স্কয়ার 25 কিমান হৈ যাব 4 into 6 আৰু 8 into 3 plus 1 3 square মানে কি যাব 9 9 মানে কি যাব 4 into 2 8 into 1 plus 1 plus 1 আৰু এটা থাকি গল 1 square মানে actually 4 into 0 plus 1 এনেকা লিখিব পাৰো আৰু তো গতিকে মই হেতু পয়েন্ট অফ ভিউ পা উক্তি 1 আৰু উক্তি 2 দুইটাকে মই কি কৰিলো শুদ্ধ বুলি কৈছে ঠিক আছে নেক্সট সমীকৰণবোৰ বিবেচনা কৰা ax plus by equal to ab আৰু twice ax plus 3by equal to 3b which is this is the value of y in terms of a ক্ষেত্ৰত ইয়াৰ কোনটো y মান হ'ব চাই লোৱা সমীকৰণবোৰ বিবেচনা কৰিবলৈ কৈছে which is this value of y in terms of a value of y in terms of a in terms of 8 কৈছে ন গতিকে আমি ঠিক আছে ইয়াত আমি 2 এটা পূৰণ কৰি দিও 2 যদি পূৰণ কৰি দিও তুমি চাই লোৱা ইয়াত twice ax আছে তো twice ax twice by and twice কি হৈ যাব ab ঠিক আছে তো এটা দুইটা যেটা সমীকৰণ twice x হৈ গল মাইনাস কৰি দিও এটো মাইনাস হৈ যাব দেন এটো কি হৈ যাব মাইনাস তো প্লাস twice x minus twice x কি হৈ গল ক্যান্সেল এটা প্লাস 2by minus 3by তো আলটিমেটলি কি যাব minus by আৰু এপিনে হৈ গল minus 3b plus twice ab ঠিক আছে মাইনাস ওকে এটো হৈ গল ঠিক আছে এতিয়া ঠিক আছে তো গতিকে মই কি কই দিও পাৰো এটো একন্তে কি ওলালে twice by minus 3by মানে কি যাব minus by কাৰণ 2 minus 3 মানে minus ওকে আৰু এটো minus 3b plus twice ab তো minus 3b plus twice ab ওলাইছিল ন তো মই পজিটিভ টু আগতে লিখি দিও তো twice ab minus 3b তো minus by equal to b to যদি মই কমন লৈ লো কি থাকি যাব ইয়াপা থাকি যাব twice a minus 3 ঠিক আছে তো মই b আৰু b to কি হৈ গল ক্যান্সেল কৰি দিলো বাৰু দেন y equal to a minus into যদি মই ইপিনে লৈ গুছি যাও তেন কি হৈ যাব minus twice a plus 3 তো ultimately 3 minus twice a এটো অপশন
10 নম্বৰ কি দিয়া আছে যদি আলফা আৰু বিটা বহুপদ ৰাখি x² - 7x + k ৰ দুটা শূন্য যাতে আলফা - বিটা = k তেন্তে k ৰ মান হ'ব এটা তুমি চোৱা হা আলফা আৰু বিটা শূন্য বুলি কৈছে তো দ্যাট মিন্স আলফা + বিটা মই কোনতে লিখি দিছো কৰিবলৈ জাগা নাই কাৰণে আলফা + বিটা মানে কি শূন্য সমষ্টি মানে কি যাব -b/a তো -b জায়গাত কি আছে -7 a জায়গাত কি আছে 1 তো -7 b জায়গাত তো -7 আছে +7 বুজি পালা ন এটা +7 হৈ গল তেন্তে কি খুদিছে মোক k ৰ মান খুদিছে ঠিক আছে না এটা k ৰ মান খুদিছে তো প্লাস বিটা মাইনাস বিটা ক্যান্সেল তো আলফা প্লাস আলফা কি যাব টুৱাইস আলফা 1 + 7 কি হৈ যাব 8 1 + 7 হৈ গল তোৰ 8 আৰু 2 ৰে আলফা এটো গুছি গল 4 তো দ্যাট মিন্স আলফাৰ ভ্যালুটো হৈ গল কি হৈ গল 4 এটা আলফাৰ ভ্যালু যদি 4 হৈ গল তো এখানে যদি আলফা ভ্যালুটো 4 পাতি দিও 4 - বিটা = 1 তো এটা 1 টো যদি পিনে গুছি যাও সো বুজি পালা না মাইনাস বিটা প্লাস বিটা গুছি গল আলফা প্লাস আলফা টুৱাইস আলফা 1 + 7 8 2 ৰে 8 কাজিলে 4 আলফা = 4 তো আলফা ভ্যালুটো যদি মই পাতি দিও আলফাৰ জায়গাত 4 - বিটা = 1 1 টো পিনে গুছি আহিলে 4 - 1 আৰু মাইনাস বিটা টো পিনে গুছি গলে প্লাস বিটা তো বিটা = তাহলে 4 ৰ পৰা 1 গলে কি যাব 3 ঠিক আছে এটা প্রোডাক্ট অফ দা জিরো যদি এখানে কৰি দিও আলফা বিটা তো হোয়াট ইজ আলফা বিটা প্রোডাক্ট অফ দা জিরো কৰি দিলে কি যাব c/a যত c জায়গাত কি আছে k আৰু a জায়গাত আছে কি 1 এটা আলফাৰ ভ্যালুটো হৈ গল 4 বিটাৰ ভ্যালুটো হৈ গল 3 = k/1 মানে কি যাব k and the value of k is what 4 * 3 কি যাব 12 নেক্সট যদি দুটা যোগাত্মক অখণ্ড সংখ্যা p আৰু q ৰ গসাউ আৰু লসাগু কমে x আৰু y তেন্তে x² y² / p² q² মান হ'ব যদি দুটা যোগাত্মক অখণ্ড সংখ্যা p আৰু q দুটা যোগাত্মক অখণ্ড সংখ্যা p আৰু q গসাউ আৰু লসাগু কমে x আৰু y সো x * y = সংখ্যা দুটা পূৰণ ফল p * কি হৈ যাব q ঠিক আছে না যদি x আৰু y সমান হৈ যায় এটা যদি মই স্কয়ার কৰি দিও both side সমান হৈ যাব that means x² y² = p² q² তো x² আৰু x² y² সমান কাৰ লগত p² q² দুটা সমান বস্তু তো সমান বস্তু কাটিলে কি থাকি যাব 1 তেন্তে x² y² / p² q² মানটো কি যাব 1 হৈ গল ঠিক আছে নেক্সট a cos θ minus a sin θ আৰু a sin θ, a cos θ বিন্দু দুটাৰ মাজৰ দূৰত্ব তো বিন্দু যদি মাজৰ দূৰত্ব হয় তো ইয়াৰ পৰা হলে তুমি কৰা a sin θ minus a cos θ whole square x2 minus x1 whole square plus a cos θ plus minus plus যাব ন a sin θ কি হৈ যাব whole square আৰু এটো কি হৈ যাব স্কয়ার ৰুট আহি যাব তো আলটিমেটলি ইয়াৰ পিছত কি হৈ যাব পিছৰ কাইটো কি হৈ যাব এটো কি হৈ যাব a square sin square θ plus a square cos square θ minus twice 2 into a sin theta into a cos theta. That's twice a square sin theta into cos theta. আৰু এটোত কি হৈ যাব a square cos square theta plus a square sin square theta a plus b whole square কৰি দিয়া আছে then twice a into b twice a cos theta into a sin theta a into a square then cos theta sin theta তো এটো আৰু এটো কি হৈ গল ক্যান্সেল হৈ গল এটা তুমি চোৱা ইয়াৰ পৰা যদি মই a স্কয়াৰ টো কমন লও a স্কয়াৰ টো যদি কমন লৈ লও a স্কয়াৰ টো কমন লৈ ললে কি থাকি যাব sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা আৰু ইয়াৰ পৰা যদি মই a স্কয়াৰ টো কমন লৈ লও তেন কি থাকি যাব sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে 1 তো 1 তো থাকি গল কি a স্কয়াৰ প্লাস a স্কয়াৰ মানে কি যাব twice a স্কয়াৰ और twice a square মানে কি হৈ যাব √2 আৰু √a square মানে a তো আলটিমেটলি √2a মানে a √2 হ'ব বুজি পাইছো ন ওকে কোৱেশ্চন নম্বৰ কি কৈছে
তো 8 সেন্টিমিটাৰ হ'ব চাগে কমন কুৱেশ্যনৰ 5 সেন্টিমিটাৰ টেক্সট বুকৰ কুৱেশ্যন চাগে 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধ দুটা ঐককেন্দ্ৰিক বৃত্ত আচ্ছা এই দুটা হৈ গ'ল বৃত্ত দুটা ঐককেন্দ্ৰিক বৃত্ত আছে ডাঙৰ বৃত্তটোৰ জিয়াডালে সৰু বৃত্তটোক স্পৰ্শ কৰে জিয়াডালৰ দৈৰ্ঘ্য আচ্ছা এইটো হৈ গ'ল কিমান বুলি কৈছে 3 আৰু এইটো হৈ গ'ল কি হৈ গ'ল 5 ঠিক আছে না এতিয়া তুমি চোৱা এডাল যেটা স্পৰ্শ কৰে সৰু বৃত্তডালক দ্যাট মিন্স এটো স্পৰ্শ বিন্দু আৰু ৰেডিয়াস আৰু স্পৰ্শ বিন্দুৱে কি কৰে 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব কাৰণ এডাল জিয়া হয় কাৰ কাৰণে ডাঙৰ বৃত্তটোৰ কাৰণে জিয়া কিন্তু সৰু বৃত্তটোৰ কাৰণে কি হৈ গ'ল সৰু বৃত্তটো এটা আছে না সৰু বৃত্তটোৰ কাৰণে কি হৈ গ'ল এডাল এটো সৰু বৃত্ত আৰু এই সৰু বৃত্তটো এনেকৈ স্পৰ্শ কৰি গৈছে গতিকে এইটো এটা স্পৰ্শ বিন্দু আৰু সেন্টাৰ মানে আমি সংযোগ কৰিলে এডাল পাৰপেন্ডিকুলাৰ হৈ যায় এটা এডাল 3 আৰু এডাল 5 এটো 90 ডিগ্ৰী এংগল তো এডাল হাইপোটেনিয়াস যদি 5 হয় পাৰপেন্ডিকুলাৰ যদি 3 হয় দ্যাট মিন্স এডাল কিমান হ'ব লাগিব 4 জানাই আৰু তেতিয়া হেকান 5 স্কয়াৰ মানে কি যাব 25 এবিনে 3 স্কয়াৰ মানে কি যাব 9 9 ৰ লগত কি প্লাস কৰিব লাগিব 16 দ্যাট ইজ 4 স্কয়াৰ দ্যাট মিন্স এটো 4 হ'বগে গৈ পেলে কাৰণ তেতিয়া 3 স্কয়াৰ হৈ পেলে 9 4 স্কয়াৰ হৈ পেলে 16 এতিয়া এডাল তুমি চোৱা এডাল যদি পাৰপেন্ডিকুলাৰ হয় আকৌ ডাঙৰ বৃত্তটোৰ কাৰণে এডাল হৈ গ'ল জিয়াৰ ওপৰত যদি পাৰপেন্ডিকুলাৰ থাকে মানে লম্ব থাকে জিয়াৰ ওপৰত যদি লম্ব থাকে দেন লম্বডাল সমানে দুভাগ হৈ থাকে তো 9 তো শিকিছিলো এটো 4 তো তেতিয়ালে এটো কি যাব 4 কি যাব 8 এটো ক্লাস 9 তো আছিল এনেকা ধৰণৰ ম্যাথছ ঠিক আছে নেক্সট ডাউনলোড কৰিছিলো ন পেপাৰখন কি দিটো আছে তলৰ ৰৈখিক জোৰ কেটা বিবেচনা কৰা 2x - 3y = 8 আৰু 4x - 6y = 9 সো 2/4 মানে হাফ -3 - 6 এটো মানে কি যাব হাফ 8/9 এটো ইকুয়াল নহয় দ্যাট মিন্স এটো কি যাব প্যারালাল যাব ঠিক আছে না তো এক নম্বৰ জোৰটো সমাধান নাই ওকে এটো চাব লাগিব সো 2/4 মানে কি যাব হাফ 3/6 মানে কি যাব হাফ -9/-8 মানে কি যাব হাফ এটো লগ লগা এডাল প্যারালাল এডাল লগ লগা আকৌ এবাৰ চাই দিছো 2/4 হাফ 3/6 হাফ -9 - 8 হাফ ঠিক আছে তো এক নম্বৰ জোৰটো সমাধান নাই কিন্তু দুই নম্বৰ জোৰটো একক সমাধান এটো নহয় ওকে এক নম্বৰ জোৰটো অসীম সংখ্যক সমাধান এটো নহয় 1 আৰু 2 দুইটা জোৰৰ সমাধান নাই এটো ভুল ডি টো শুদ্ধ হৈছে এক নম্বৰ জোৰটোৰ সমাধান নাই यस সমাধান নাই কিন্তু দুই নম্বৰ জোৰটোৰ অসীম সংখ্যক সমাধান আছে यस কাৰণ এটো লগ লগা হৈছে লগ লগা থাকিলে কি যাব অসীম সংখ্যক সমাধান থাকে এটো হৈ গ'ল কোৱেশ্চন নম্বৰ 14 এবাৰ কোৱেশ্চন নম্বৰ 15 কৰো ওকে তলৰ ত্ৰিকোণমিতি অৱস্থা কেটা নিৰূপণ কৰা শুদ্ধ বিকল্পটো ওকে নিৰূপণ কৰা শুদ্ধ বিকল্পটো বাছা ওকে 9 10 স্কয়াৰ -9 x স্কয়াৰ আচ্ছা এটো শুদ্ধ স্টেটমেন্ট হয় বি টো শুদ্ধ স্টেটমেন্ট এ বি সি only 1 and 3 মানে আচ্ছা 2 আৰু 3 এনেকৈ দিব লাগিছিল আৰু 10 এৰ মান সদায় একতকৈ সৰু বুলি কৈছে 10 এৰ মান সদায় একতকৈ সৰু হয় জানো নহয় 10 এর মান সদায় একতকৈ সৰু হ'ব নোৱাৰে ঠিক আছে না এংগুল এ যদি 60 বুজায় 10 60 মানে কি হৈ যাব √3 আৰু √3 মানে 1.732 একতকৈ ডাঙৰ আৰু এটোটো শুদ্ধ হয় -9 হয় কাৰণ তুমি -9 যদি কমন লোৱা -9 টো যদি কমন লৈ লতা কি থাকি যাব এখনটা sec স্কয়াৰ এ এন্ড তো মাইনাস কি হৈ যাব 10 স্কয়াৰ এ ঠিক আছে না কাৰণ 9 কমন লব নোৱাৰা 9 লব পাৰো তো 9 কমন ললে কি থাকি যাব এটো 10 স্কয়াৰ এ মাইনাস কি হৈ যাব sec স্কয়াৰ এ যেটো আইডেন্টিটি নহয় আইডেন্টিটিটো কাৰণে আকৌ মাইনাস এটা কমন লব লাগিব এটা -9 আহি যাব এটা কি হৈ যাব sec স্কয়াৰ এ মাইনাস 10 স্কয়াৰ এই মাইনাসটো কমন ললে তো প্লাস বনি যাব তেনে প্লাস টু মাইনাস বনি যাব আৰু এটো মানে কি যাব 1 -9 ইটো 9 আৰু 10 48 আৰু 42 তো একটা কটাকটি গুছি যাব কমপ্লিমেন্টারি অ্যাঙ্গেল চাই চাই আর 10 23 আর 10 67 6 यस কটাকটি গুছি যাব আলটিমেটলি কি থাকি যাব 1 এ থাকি যাব তো এ আৰু বি শুদ্ধ মানে 1 আৰু 2 শুদ্ধ তো গতিকে কোনটো শুদ্ধ 1 আৰু শুদ্ধ 1 আৰু 2 বি টো এক নম্বৰ স্টেটমেন্ট আৰু দুই নম্বৰ স্টেটমেন্ট নেক্সট আচ্ছা এটো যে মই ডাইৰেক্ট কৈ দিলো থাকে ম্যাচ কৰিব পাৰিছা আৰু ন এটা সদায় মনত ৰাখিবা মানে কমপ্লিমেন্টারি হৈ থাকিলে
মানে দুইটা কোণ মিলাই পেলাই 90 ডিগ্ৰী হৈ থাকিলে কটাকটি গুচি যায় আৰু এইটো কেনেকৈ গুচি যায় আৰু এইটোবিলাক সব আৰু ত্ৰিগোণমিতি ভিডিঅ' চাবা মই বহুত ধুনীয়াকৈ ত্ৰিগোণমিতিটো মই নিজে ক'ব পাৰোঁ মানে বহুত ধুনীয়া পঢ়াই দিছোঁ ঠিক আছে চেপ্টাৰ ভিতৰত অকল এটা চেপ্টাৰ পঢ়াই দিছোঁ ত্ৰিগোণমিতিটো তো এইটো চাবা চাই পেলাই তোমালোকে কৰি ল'বা ঠিক আছে নেক্সট যদি y ইকুৱেল টু 1 ay স্কয়াৰ প্লাস ay প্লাস 3 ইকুৱেল টু 0 আৰু y স্কয়াৰ প্লাস y প্লাস b ইকুৱেল টু 0 সমীকৰণ দুটা এটা সাধাৰণ মূল হয় তেন্তে ab হ'ব এটা যেটো সাধাৰণ মূল হয় বুলি কৈছে তো y ইকুৱেল টু 1 তো y মানটো আমি পাতি দিব পাৰিম একনতে ঠিক আছে না তো একনতে যদি পাতি দিও 1 স্কয়াৰ y ভ্যালু তো 1 আছে ন 1 স্কয়াৰ মানে কি হৈ যাব y জায়গাত যদি 1 স্কয়াৰ মানে 1 তো এটো কি যাব a একনতে y জায়গাত যদি 1 দিও a plus a plus 3 equal to 0 then twice a equal to plus 3 a plus a twice a equal minus 3 then a equal to minus 3 by 2 ঠিক তেনেকে মই ইয়াতো যদি পাতি দিও তেন কি যাব 1 স্কয়াৰ plus 1 স্কয়াৰ 1 স্কয়াৰ মানে 1 plus 1 plus b equal to 0 2 plus b equal to 0 then b equal to কি যাব minus 2 এটা আমাক কাৰ কথা কৈছে ab তো ab minus 3 by 2 into কি যাব minus 2 তো 2 2 ক্যান্সেল মাইনাস মাইনাস প্লাস কি যাব 3 তো অপশন কোনটো হৈ যাব নেক্সট okay kx square plus twice x equal to c within bracket twice x square plus b সমীকৰণটো দ্বিঘাত হোৱাৰ ক্ষেত্ৰত k এৰ মান হ'ব নোৱাৰিব k এৰ মান কি হ'ব নোৱাৰিব okay k এৰ মান হ'ব নোৱাৰিব 2c k এৰ মান কি হ'ব নোৱাৰিব 2c কেলে কি চোৱা এখন এটো যদি আমি c টো মাল্টিপ্লাই কৰি দিও c * twice x square মানে কি যাব twice c 2 * c মানে কি যাব twice c x square plus b এটা k যদি একটা k যদি একটা 2c টো লৈ লয় তো k জায়গা 2c x square plus twice x এটা কি যাব 2c x square আৰু 2c x square টো কি যাব ক্যান্সেল হৈ গল দ্বিঘাত পদ কেটাই গুচি গল দেখোন এটা x থাকি গল বুজি পাইছা ন কাৰণ c টো মাল্টিপ্লাই কৰি দিয়া লগে লগে c * twice x কি যাব 2c x square plus c * e মানে কি যাব bc এটা x square আছে তাৰ লগত k আছে তো k যদি আকৌ একনটা twice c টো লৈ লয় দেন 2c x square plus কি যাব twice x তো 2c x square আৰু 2c x square টো ক্যান্সেল গুচি যাব ন থাকি যাব কি twice x আৰু পিনে থাকি গল কি যাব bc এটো তো দ্বিঘাত নহয় তো ৰৈখিক কাৰণ ইয়াৰ পাৱাৰটো কি যাব 1 এটো কাৰণে k কি ভ্যালু ল'ব নোৱাৰে 2c নেক্সট আমাক কি দিতে আছে এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কি হ'ব সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ a15 দিছে a15 মানে কি যাব a plus 14d minus a11 দিছে a11 মানে কি যাব a okay minus into একেবাৰে কৰি দিম আৰু আচ্ছা বুজি পাব পাৰা a11 মানে কি যাব a plus 11 দিছে ন a11 that means কি যাব 10d equal to 48 কাৰণ কি দি থোৱা আছিল a15 minus a11 equal to 48 এটা a plus 14d minus a minus 10d equal to 48 plus a minus a cancel 14d পৰা 10d গুচি গলে কি যাব 4d equal to 48 4 ৰ d কাটিলে কি যাব 12 এটা মই 15 টাৰ্ম চোৱা a15 মানে 15 টাৰ্ম তো 15 টাৰ্ম মানে কি যাব জানা এটা কমাই দিলে হল d টো a লিখিবা plus 15 বুলি আছে কাৰণে 14d আৰু a11 মানে কি 11তম পদ মানে কি যাব a plus 11তম কৈছিল ন a টো লিখিব লাগিব তো 10তম এটা এক কমাই দিলে হল তো 10তম পদ that means 10d সৰি 10তম পদ বনিছে এটা কমাই পেলাই দি লিখি দিল 10d ইয়াত কেনো কি বুজাই দিবা আৰু ন নেক্সট √2 √18 এই ap2 nটা পদৰ যোগফল হ'ব চোৱা এটো √2 এটো হৈ যাব 2 √2 এটো হৈ যাব 3 √2 এটা মই যদি সাধাৰণ অন্তৰটো উলিয়াও √2 হ'ব হয় তো গতিকে nটা পদৰ যোগফল হৈ গল sn হৈ গলে কি যাব n/2 twice of a মানে নো কি হৈ যাব √2 plus n minus 1 into d মানে নো কি হয় √2 এ হয় ঠিক আছে তো n/2 2 into √2 মানে কি যাব 2 √2 plus n into √2 so that means n √2 plus a minus 1 into √2 তো n/2 দুটা ৰুটৰ পৰা এটা ৰুটটো গুচি গলে কি যাব √2 plus n √2 হৈ গল এতিয়া মই যদি √2 টো কমন লৈ লওঁ এট লিষ্ট কোন কোন আনসাৰটো লব না মই √2 টো যদি কমন লৈ লওঁ √2 কমন লৈ ললো তো ইয়াৰ পৰা √2 যেটা কমন লৈ ললো তো ইয়াত কি থাকি গল এই √2 কমন লোৱাৰ কাৰণে থাকি গল n
আৰু এবাৰ ৰুটটো কমন ল'লো কাৰণে কি গ'ল 1 ঠিক আছে এটা 2 আছে আৰু ৰুটটো আছে এই ৰুটটোৱে 2 কাটি দিলে 2 মানে ৰুটটো চোৱা 2 মানে কি হয় ৰুটটো ইনটু ৰুটটো গতিকে এটা ৰুটটো কাট খাই গ'ল ন 2 মানে এই ৰুটটো আৰু দুটা ৰুটটো আছিল এটা ৰুটটো কাট খাই গ'ল তো থাকি গ'ল এটা ৰুটটো হ'ল দ্যাট মিন্স মই এটা বস্তু এনেকৈ লিখিব পাৰো চোৱা এটো ডিনোমিনেটৰ আছে ন নিউমেৰেটৰটো তো 1 আছে তো গতিকে এটো এনেকৈ লিখিব পাৰো না মই 1/√2 ইনটু কি হৈ গ'ল n ইনটু কি হৈ গ'ল n + 1 এটো অপচন কোনটো যাব সি এবাৰ 20 নম্বৰ কোৱেশ্চনত কি দি থোৱা আছে যদি x² + px + 12 = 0 সমীকৰণৰ এটা মূল 4 য'ত x² + px + q = 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান তেন্তে কিউৰ মান উলিয়াবলৈ কৈছে ঠিক আছে না এতিয়া আমাক কি বুলি কৈছে এই সমীকৰণটোৰ এটা মূল কি বুলি কৈছে 4 এই সমীকৰণটোৰ এটা মূল 4 তো দ্যাট মিন্স ইয়া যদি চলকৰ জায়গাত যদি মই 4 টো বহুৱাই দিও তো সমীকৰণটো কি যাব লাগিব স্যাটিসফাইড হৈ যাব লাগিব দ্যাট মিন্স x ৰ জায়গাত মই কি পাতি দিলো 4² then p into 4 plus 12 that is equal to কি যাব 0 4² মানে কি গল 16 p into 4 মানে কি যাব 4p plus 12 equal to কি গল 0 now 4p equal to plus 16 to ইপিনে গুছি গলে minus 16 plus 12 to ইপিনে গুছি গলে minus 12 next 4p equal to minus 16 minus 12 মানে কি যাব minus 28 then p equal to minus 7 minus 28 ক p ৰে ডিভাইড কৰিলে minus 7 হৈ গল হল এতিয়া আমাক কি কৈছে x² + px + q = 0 এই সমীকৰণটোৰ এটা তুমি চোৱা হা তো ইয়াৰ মূলটো আমি 4 বুলি ক'লে তাৰ কাৰণে আমি p ভ্যালুটো কি গল -7 দা x² + px + q = 0 সমীকৰণৰ মূল দুটা কি বুলি কৈছে বাস্তৱো হয় আৰু কি বুলি কৈছে সমান গতিকে x² - p জাগাত কি হৈ যাব 7p x² - 7p + q = কি হৈ যাব 0 x² - 7p + q = 0 ঠিক আছে না তো x² p জায়গাতে তো -7 হৈ গল -7s + q = 0 এই সমীকৰণটোৰ মূল দুটা বাস্তৱ বুলি কৈছে আৰু সমান বুলি কৈছে সো দ্যাট মিন্স সদায় কি যাব ডিসক্রিমিনেট মাস্ট বি ইকুয়াল টু কি যাব 0 এটা b জায়গাত কি আছে -7² 4 ইনটু a জায়গাত কি আছে 1 ইনটু c জায়গাত কি আছে q ইকুয়াল টু কি যাব 0 হৈ গল এটা -7² মানে কি যাব 49 - 4q = 0 next 49 equal to কি যাব 4q that means 4q equal to 49 and q equal to 49/q = 4 option কোনটো হৈ গল c next 21 যদি 4/a, a, 2 এটা ap তিনটা কমিক পইণ্ট হয় তেন্তে a এর ভ্যালুটো হৈ যাব 7/5 তো a কেটা যদি এটা কমিক পইণ্ট হয় এটা ap তেন্তে a এর মানটো হৈ যাব 7/5 তো লেটস সি তো এটোটো মধ্যমত আছে তো a ইকুয়াল টু সদায় কি যাব হাফ অফ কি হৈ যাব 4/5 plus 2 মানে a b c যদি তিনটা কমিক পদ হয় তো মাজৰটো মধ্যম পদটো ইকুয়াল টু কি যাব হাফ অফ কি যাব a plus c সদায় মনত ৰাখিবা ঠিক আছে তো এখানে মধ্যম পদটো a ইকুয়াল টু হাফ দি দিলো 4/5 and 2 then a ইকুয়াল টু 1/2 5 or এটো LCM 5 তো 5 5 এ 5 ডিভাইড কৰিলে 1 1 into 4 কি যাব 4 একো নাই কাৰণে 5 দুগুণ কি যাব 10 then a equal to 1/2 then কি যাব 14/5 2 ৰে 14 কাটিলে 7 তো আলটিমেটলি 7/5 তো এটো শুদ্ধ হয় ঠিক আছে নেক্সট -5 -1 3 7 ডট ap এর সপ্তম পদটো হল 19 ঠিক আছে না তো ইয়াত a হৈ গল -5 and d হৈ গল -1 -5 তো -1 + 5 তো d হৈ গল কিমান হৈ গল 4 এটা আমাক কি কৈছে সপ্তম পদ মানে a7 মানে কি যাব a + 6d a7 মানে a + 6d তো what is a -5 + 6 into d মানে কিমান হৈ গল 4 তো -5 + 6 into 4 কি যাব 24 আলটিমেটলি কি যাব 19 यस এটো শুদ্ধ হৈ আছে তো এক নম্বৰ স্টেটমেন্টটো শুদ্ধ দুই নম্বৰ স্টেটমেন্টটো শুদ্ধ ঠিক আছে তিনি নম্বৰটো কি দিয়া আছে দুটা অংক বিশিষ্ট সংখ্যাত 5 ৰে বিভাজ্য হোৱা 25টা সংখ্যা আছে বুলি কৈছে দুটা অংক বিশিষ্ট সংখ্যাত 4 ৰে বিভাজ্য হোৱা দুটা অংক বিশিষ্ট সংখ্যাত 4 ৰে বিভাজ্য হ'ব লাগিব দুটা অংক বিশিষ্ট সংখ্যা আৰু 4 ৰে বিভাজ্য হ'ব লাগিব
গতিকে AP টো কি যাব 12 আচ্ছা 16 ডট 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 একদম আলটিমেটলি কিমানটা হ'বগে গৈ পেলাই আচ্ছা আচ্ছা 1 4 গুণ 4 ইনো 25টা দুটা অংক বিশিষ্ট সংখ্যা 4 ৰে বিভাজ্য 25টা সংখ্যা নাথাকে কিয় নাথাকে কোৱাচোন 4 যদি তুমি মাল্টিপল চোৱা 4 গুণ 4 তেনেকে 4 ইনটু 25 তেতিয়া কি হৈ যাব 100 তো 4 মাল্টিপল কেটা যদি তুমি চোৱা এটা 100 টো তোমাৰ কিমানটা হৈ গ'ল 100 টো তিনিটা অংক বিশিষ্ট লৈ গুছি আহিলে আৰু 4 গুণ 4 4 দুগুণ কি হৈ গ'ল 8 তো একেটাও নহয় এটা তো এটা অংক বিশিষ্ট হৈ গ'ল তো 4 3 গুণ 12 ইয়াৰ পৰা স্টাৰ্ট হ'ব হে 96 লৈকে তো 1 পৰা 25 লৈকে 25টা আছিল তো তিনিটা নহয় 4 8 আৰু 100 4 ৰে বিভাজ্য হোৱা ঠিক আছে তো দুটা বিশিষ্ট মানে চোৱা 1 পৰা 25 লৈকে 1 4 গুণ 4 4 দুগুণ মাল্টিপল কেটা উলিয়ালে 4 গুণিতক কেটা মানে 4 প্ৰথম 25টা গুণিতক যদি উলিয়াও আমি 4 পৰা আৰম্ভ হ'ব আৰু 100 কে হ'ব তো 4 আৰু 8 এটা অংক বিশিষ্ট দুটা গ'ল 100 টো তিনটা অংক বিশিষ্ট এটা গুছি গ'ল তো গতিকে 22টা সংখ্যা থাকিব 25টা নাথাকে বুজিলা ন এপিসিপি বনাই থকা নাই মানে তো গতিকে কোনটো শুদ্ধ হ'ব 1 আৰু 2 এটো সি হ'ব 1 আৰু 1 আৰু 2 উভয়ে শুদ্ধ নেক্সট তলৰ কোনটো ৰাশি পাই সমতুল্য পৰিধি ভাৰ্সেস ব্যাসাৰ্ধ এটো নহয় পৰিধি ভাৰ্সেস ব্যাস পৰিধি মানে কি যাব টুৱাইস পাই আর ব্যাস মানে কি যাব টুৱাইস আর তো 2 2 গুছি গ'ল আর আর গুছি গ'ল থাকি গ'ল কি গ'ল পাই সো পাই সমতুল্যটো সারকামফারেন্স বাই ডায়ামিটার হল নেক্সট y equal to x আৰু x equal to 4 ৰৈখিক সমীকৰণে নিৰ্দেশ কৰা ৰেখাবোৰে পিত ছেদ কৰে ছেদবিন্দুৰ স্থানাঙ্ক এটা তুমি চোৱা ছেদবিন্দুৰ স্থানাঙ্ক y equal to x মানে তো তোমাৰ কি হৈ যাব y equal to x এ সদায় মূল বিন্দুৱে দি যাব সদায় মূল বিন্দুৱে দি যাব আৰু x equal to 4 মানে y অক্ষৰ সমান্তৰাল হ'ব 1 2 3 4 আনকা হ'ব ঠিক আছে না তো ছেদ বিন্দু কোনটো হ'ব 4 4 তো x equal to যদি 4 হয় দেন y ভ্যালু কি যাব 4 x ৰ ভ্যালুটো দিয়ে দিছে ন x equal to 4 তো y ভ্যালুটো কি যাব সেনকাটা বিন্দু হ'ব লাগিব না ছেদ বিন্দুটো তো x ৰ ভ্যালুটো 4 দিছে x ৰ ভ্যালু 4 দিয়া লগে লগে y ভ্যালুটো কি যাব 4 কাৰণ y equal to x তো এটো মানে y equal to x সদায় মূল বিন্দুৱে দি যাব মানে ঠিক আছে না আৰু x equal to 4 সদায় x equal to যেটা কনস্ট্যান্ট হ'ব সো প্যাৰালেল হ'ব কাৰ y অক্ষৰ দেখে x ৰ জায়গাত 4 দি দিয়া লগে লগে x equal to 4 দি দিয়া লগে লগে চোৱা এটো চোৱা y equal to x আছিল তো y equal to x ৰ জায়গাত কি দিলো মই 4 কাৰণ x equal to 4 তো আলটিমেটলি x to 4 দিম তো y ভ্যালুটো কি পালো 4 4 ঠিক আছে তো এটোৱে তো ছেদ বিন্দুটো হৈ যাব এই দুইটা বিন্দু কাৰণ ইয়াতো তো এক্সিস্ট কৰিবই আৰু ইয়াতো কৰিব এক্সিস্ট হল নেক্সট x equal to 4 আছে তো y equal to কবাত 4 থাকিব হল নেক্সট দুটা সদৃশ ত্ৰিভুজ ABC আৰু PQ ৰ পৰিসীমা ক্ৰমে 56 দুটা সদৃশ ত্ৰিভুজ দুটা ত্ৰিভুজ কিনো সদৃশ হয় তো AB by PQ কিমান হ'ব সো সদৃশ ত্ৰিভুজৰ পৰিসীমা সদায় কি হৈ যাব ABC ৰ পৰিসীমা 56 by 48 তো পৰিসীমা is exactly equal to বাহু তো obviously কি আছে AB কাৰণ ABC পৰিসীমা 56 আৰু PQ ৰ পৰিসীমা 48 তো 56 তো মই ওপৰত লিখিছো না 56 PQ ৰ মানে 48 তো AB বাই কি হৈ যাব PQ তো এতিয়া কি দি কাটিম 8 দি কাটিলে 8 7 গুণ 56 8 6 গুণ 48 কিন্তু মোক কি কৰিছে AB by PQ খুদা নাই কি কৰিছে PQ by AB তো PQ by AB that is equal to কি যাব 6 by কি যাব 7 এটো তো আনসারটো কি যাব 6 by 7 হৈ গল নেক্সট এজন গণিত শিক্ষকে ছাত্ৰ ছাত্ৰীক x² - 5/2x + 3/2 = 0 ৰ মূল উলিয়াবলৈ কৈছিল ৰবি আৰু শংকৰ নামৰ ছাত্ৰ দুজনে উত্তৰ দিলে ৰবিয়ে ক'লে যে ইয়াৰ এটা মূল 3/2 আৰু শংকৰে ক'লে ইয়াৰ এটা মূল -5/2 কোন শুদ্ধ এটা আমাক কৈছে যে মূল উলিয়াবলৈ দিছিল আৰু ৰবিয়ে ক'লে 5/2 3/2 তো যদি 3/2 হয়
ওকে তো আলটিমেটলি কি হ'ব লাগিব গৈ পেলাই সমীকৰণটো ডাইৰেক্ট বহুৱাই চাওঁ আৰু ইমান বেছি মাথা মাৰি নাথাকো তো 3/2 যদি হয় 3/2 হোল স্কোয়াৰ মাইনাস 5/2 x ৰ জায়গাত কি হৈ গ'ল 3/2 প্লাস 3/2 তো 3 and 3 কি হৈ গ'ল কেনসেল তো 3/2 মানে কি যাব 9/4 minus 5/4 then 3/2 the LCM যদি 2 হয় আচ্ছা এটা 4 4 2 and এটা LCM 4 বাট 4 আছে না 4 এ 4 ডিভাইড কৰিলে 1 1 into 9 9 4 এ 2 ডিভাইড কৰিলে 2 2 5 যা কি যাব 10 4 এ 2 ডিভাইড কৰিলে 4 এ 2 ডিভাইড কৰিলে 2 2 3 যা কি যাব 6 তো 9 এ 6 15 15 পৰা 10 গুচি গলে কিমান হ'ব 9 এ 6 15 15 পৰা 10 গুচি গলে 5/4 তো গতিকে ৰবিয়ে এটা মূল যে 3/2 কৈছে তো শুদ্ধ নহয় আকৌ এবাৰ তথাপি চেক কৰি দিছো মই x square তো 3/2 হোল স্কয়ার 3/2 মানে 9 3 স্কয়ার 9 4 আৰু 5/2 আছিল আচ্ছা এখানে 5/2 আছিল মই লিখা ভুল কৰিলো দে সো 9/4 minus 5/2 into x x ৰ জায়গাত কি আছিল 3/2 then plus 3/2 then 4 হৈ গলে 4 এ 4 ডিভাইড কৰিলে 1 1 into 9 9 2 2 যা কি যাব 4 4 এ 4 ডিভাইড কৰিলে 1 1 into 5 into 3 মানে কি যাব 15 4 ক 2 দি কৰিলে কিমান হ'ব 4 ক 2 দি কৰিলে 2 2 3 6 9 6 15 15 পৰা মাইনাস 15 গুচি গ'ল 0 তোৰ এটো শুদ্ধ ৰবি শুদ্ধ হৈছে আৰু এটা কি চাব লাগিব মই শংকৰে কি বুলি পালে এটা মূল -5/2 তো লেটস সি -5/2 হোল স্কয়ার দেন -5/2 আৰু x ৰ জায়গাত কি পাই গলো মই -5/2 and plus 3/2 তো মাইনাসৰ ওপৰত ইভেন নাম্বাৰ যুগ্ম সংখ্যা থাকিলে প্লাস হৈ দ্যাট মিন্স 25/4 মাইনাস প্লাস আলটিমেটলি কি যাব 25/4 দেন প্লাস 3/2 গোটেই কেটা সংখ্যা প্লাস আছে তো গতিকে আৰু কৰিবই না লাগে তো আৰু শূন্য কোনো পধ্যে নলাই তো গতিকে শংকৰ ভুল হৈছে তো ৰবি শুদ্ধ কোন শুদ্ধ এটো ৰবি শুদ্ধ হৈছে নেক্সট পদত্ত চিত্ৰত কি দি থোৱা আছে কিউআৰ ডাল প্যাৰালেল কি দি থোৱা আছে এবি হ'ব আৰু আৰপি প্যাৰালেল ওকে ওকে বিডি হ'ব এতিয়া সিকিউ মানে কি হৈ যাব x + 2 আৰু সিপি হৈ গল আচ্ছা কিউএ হৈ গল x আৰু সিপি হৈ গল 5x + 4 and পিডি হৈ গল 3x আচ্ছা এটো মই কৰি নিদু এটো আমাৰ টেক্সট বুকৰ মেথছে হয় তো এই ত্ৰিভুজটো যেতিয়া আমি লম তো বিপিটি ইউজ কৰিলে this by this equal to this by this আৰু এটো ত্ৰিভুজ লওঁতে তো this by this equal to this by this হ'ব তো দুইটা ইকুৱেচন সলভ কৰি দিলে তো কি হৈ যাব আলটিমেটলি CQ by QA is exactly equal to CP by PD এটো হ'ব ঠিক আছে এটা CQ মানে কি হৈ গল x + 2 divided QA মানে কি হ'ল x আৰু CP মানে কি হ'ল 5x + 4 and PD মানে কি যাব 3x এটা যদি মই ক্ৰস কৰি দিও 3x into x + 2 আৰু x into কি যাব 5x + 4 তো 3x into x কি যাব 3x squared 3x into 2 মানে কিমান হ'ব 6x 3x into x 3x squared plus 3x into 2 6x আৰু x into 5x কি যাব 5x squared plus x into 4 কি যাব 4x 3x into x 3x squared then 3x into 6x then x into 5x squared plus 4x now 5x squared minus 3x squared 6x minus 4x এটা 5x squared पर 3x पे गुছি গলে twice x squared and এটো কি যাব twice x ওকে 2 2 গুছি গল x দুটা আছে এটা গুছি গল তো আলটিমেটলি কি গল x equal to 1 তো x এর মান কিমান হৈ যাব 1 এটো নেক্সট আমাক কৈছে যে AB by QR আৰু AC by PQ আৰু XZ by QP আৰু XY by PR তেন্তে তলৰ কোনটো সত্য হ'ব AQZ এটো নহয় আৰু AQZ এটো অপশন কোনটো যাব ডি এটা পটককে ওলাই যায় আৰু তুমি যদি কনসেপচুয়ালি জানা তো সো অ্যাঙ্গেল এ কিউ আৰু জেড এই তিনিটা সমান বুলি কৈছে না a = q = z তো দ্যাট মিন্স a যোন কোনটা পজিশনত লব a প্ৰথমত আছে না না তো q প্ৰথমত থাকিব লাগিব z প্ৰথমত থাকিব লাগিব কাহিনী হেতু শেষ
আৰু বাকীখিনিও মিলি যাব চাচোন এইটো এ বি প্ৰথমতে আছে ন তো ইয়াৰো বাকী কেইটা প্ৰথমতে থাকিব চোৱা কিউ আৰ ঠিক আছে আকৌ তুমি এপিনে তুমি চাবা চোৱা কিউ আৰ আকৌ এপিনে এ চি যদি হৈ গ'ল এ চি এপিনে চাবা এ চি ফাৰ্ষ্টৰ পৰা লাষ্টলৈ এ চি তেনে চোৱা পি কিউ ফাৰ্ষ্টৰ পৰা লাষ্টলৈ পি কিউ হৈ গ'ল বুজি পালা ন আৰু যদি এই দুটা ত্ৰিভুজটো চাওঁ আমি ধৰি লোৱা এক্স জেড প্ৰথমৰ লাষ্টটো এক্স জেড চোৱা পি কিউ এক্স জেড পি কিউ আকৌ এক্স ৱাই দেখিছা ন এইটো চোৱা পি আৰ জানো তো মিলি যায় মানে তো এইবিলাক চাব জানিব লাগে খুব ইজি হয় এইবিলাক মানে এনেই আৰু কনফিউজনত থাকে মানুহবিলাকে বেছিকে ভাবি পেলাই যদি এক্স ৱাই কমা 1 2 আৰু 7 কমা 0 বিন্দু কেইটা একে ৰেখীয় হয় এই গোটেই বিন্দু কেইটা একে ৰেখীয় হ'ব লাগিব ঠিক আছে নে যদি এক্স ৱাই কমা 1 2 আৰু 7 কমা 0 এই বিন্দু কেইটা যদি একে ৰেখীয় হয় তেন্তে কোনটো হ'ব সো একে ৰেখীয় হলে এৰিয়া অফ ট্ৰায়াঙ্গলটো সদায় কি হৈ যাব 0 হৈ যাব তো মই তাৰ পৰাই উলিয়াই দিওঁ দেন x লৈ ললে কি যাব y2 মাইনাস ইমান সো 2 মাইনাস 0 দেন প্লাস মই কি ধৰি ললো 1 y3 কি যাব 0 মাইনাস y 0 মাইনাস y প্লাস 7 হৈ গলে কি হৈ যাব y মাইনাস 2 y minus 2 that is equal to কি যাব 0 একে ৰেখীয় হলে সদায় এৰিয়া অফ ট্ৰায়াঙ্গল ইকুৱেল টু 0 হৈ যায় x into 2 minus 0 মানে 2 then 1 into কি যাব minus 1 then 7 into y 7y minus 14 equal to 0 x into 2 কি যাব twice x minus y 1 into y minus y then plus 7y minus 14 equal to 0 now twice x plus y minus 7y মানে কি যাব plus 6y minus 14 equal to 0 then 2 common lole x plus 3y minus 7 equal to 0 তো দুইটি পিনে গুছি গলে x plus 3y minus 7 equal to 0 x plus 3y minus 7 equal to 0 হৈ গল now question number 29 okay x equal to তেন্তে ইয়াৰ মান সুধিছে ন x is to y equal to তো 2 tan 30 তো 2 into tan 30 মানে 1 by root 3 divided by 1 plus 1 by root 3 whole square আৰু এপিনো কি আছে 2 into 1 by root 3 then 1 minus 1 by root 3 whole square okay তো এটা তো okay তো 2 এইটো তো ক্যান্সেল হৈ গুছি গল ঠিক আছে তো এইটো x আৰু এইটো হৈ গল তোমাৰ y that means x by 1 plus 1 by 3 আৰু এইটো কটা কটি এইটো 1 আছে y by 1 minus 1 by 3 the x 3 যদি LCM ল 3 LCM ললে 1 into 3 4 1 into 3 3 plus 1 আৰু y এপিনে যদি 3 LCM ল 1 into 3 3 minus 1 তো x divided by 3 plus 1 মানে কি হৈ যাব 4 by 3 আৰু y 3 minus 1 মানে কি হৈ যাব 2 by কি হৈ যাব 3 হৈ গল এটা নাও 2 by 3 into x equal to 4 by 3 into কি যাব y 3 and 3 denominator তলে আছে cancel 2 আৰু 4 cancel তো কি হৈ গল 2 তো গটিকে এটো y টো যদি এপিনা লৈ আহো x by y equal থাকি গল 2 তো 2 by 1 that means option কি হৈ যাব 2:1 স্তম্ভ a ৰ লগত স্তম্ভ b মিলোৱা আৰু শুদ্ধ বিকল্পটো ওকে উলিয়াবলৈ কৈছে আৰু শুদ্ধ বিকল্পটো দুটা ঘনকৰ আয়তনৰ অনুপাত 1:2 কি হৈ যাব 3 কিয়টো মুঠ পৃষ্ঠকালীৰ অনুপাত আচ্ছা দুটা যদি ঘনকৰ আয়তনৰ তো a কিউব by a1 কিউব তো 1 by 3 হোল কিউব এটো ক্যান্সেল দেন a by a1 equal to 1:3 তেনে কিয়টো মুঠ পৃষ্ঠকালী মানে কি হৈ যাব 6x square by 6a1 square that is equal to this cancel then a by a1 square that means 1 by 3 whole square that means কি যাব 1 by 9 that means 1:9 তো a যাব বলে 1:9 হলে তো 1 2 যাব a to যাব 3 লে তো a যোৱা 3 আচ্ছা দুটা থাকি গল ফচি গলো আদারওয়াইজ একাউন্টে হৈ গলো তো a নহয় d নহয়
নেক্সট দুটা বৃত্তৰ পৰিধিৰ অনুপাত 3:1 দুটা বৃত্তৰ পৰিধিৰ অনুপাত তো টুৱাইস পাই r ডিভাইডেড বাই টুৱাইস পাই r that is equal to কি বুলি দিছে 3/1 তো টুৱাইস পাই কেনসেল দেন r by r equal to 3/1 তেনে ক্ষেত্ৰত কিহৰ অনুপাত কালিৰ অনুপাত পাই r স্কয়াৰ এটো কেনসেল তো r by r মানে কি যাব 3/1 তো 3/1 ৰ স্কয়াৰ কি যাব 9:1 গতিকে b যাব 1 হলে তো b1 ক'ত আছে এটো অপশন কোনটো যাব সি a3 b1 ন বাকি খিনি নালাগে চাব আৰু ইমান খিনি ঠিক আছে না তোমালোকক চাই পেলাই কৰি দিব লাগে নেকি ঠিক আছে না কৰি দিব লাগে যদি কোৱা কেনেকৈ কৰিব লাগিব ঠিক আছে না অপশন মই এনে আমিতো পাই গলো তথাপিও যদি চাই দিব লাগে এটা বেলনৰ এটা শংকুৰ ভূমি ব্যাসাৰ্ধৰ উচ্চতা সমান হলে সিহঁতৰ অনুপাত এটো 3:1 হ'ব কাৰণ এটো মই বহুতবাৰ কৰিছো বহুত পেপাৰত মানে আৰু দুটা গোলকৰ পৃষ্ঠকালীৰ অনুপাত যদি 1:9 হলে কিহতৰ অনুপাত দুটা গোলকৰ পৃষ্ঠকালী মানে কি যাব 4 পাই r স্কয়াৰ বাই 4 পাই r1 স্কয়াৰ কৰি দিয়া দুটা আছে যেটা তো 1:9 4 পাই কেনসেল তো r বাই r1 হোল স্কয়াৰ কৰি দিয়া 1/9 ৰ জায়গাত 1/3 হোল স্কয়াৰ তো r বাই r1 ইকুৱেল টু 1:3 হল এটা সিহঁতৰ আয়তনৰ অনুপাত মানে কি যাব 4/3 পাই r কিউব 4/3 পাই r1 কিউব তো 1/3 হোল কিউব কৰি দিয়া মানে তো 1:27 তো ইজিতে কৰিব পাৰি এইবিলাক সব ম্যাথছ এনেকে কৰি গলে হল ওকে যদি tan θ = a/b হয় তেন্তে এটো ভ্যালু উলিয়াব কৈছে ন এটো আচ্ছা এটো a sin θ + b cos θ দেখি পেলা ম্যাথছটো ভয় নাখাবা মানে এই দুইটা পাৰ্টৰকে তুমি cos θ দি ডিভাইড কৰি দিবা দুইটা পাৰ্টৰকে মানে ঠিক আছে তো এটোকো মই cos θ দি ডিভাইড কৰি দিলো আৰু এটো পাৰ্টকো মই কি দি ডিভাইড কৰি দিলো cos θ দি এটা তুমি চোৱা a sin θ by cos θ এটো বাদ দিয়া sin θ by cos θ মানে কি হৈ গল a sin θ by cos θ মানে কি হৈ যাব tan θ plus b cos θ by cos θ কেনসেল থাকি গল কি b হল আৰু এটা a sin θ by cos θ মানে কি যাব a tan θ minus b cos θ by cos θ কেনসেল থাকি গল b হৈ গল এটা চোৱা tan θ ৰ ভ্যালুটো আছে মতত ন what is the value of tan θ ab বুজি পালা ন মই একদম ডাইৰেক্ট দেখিছো মানে নিউমেৰেটৰ মানে লবটো cos θ দি ডিভাইড কৰি দিয়া লিখি নিদিলা যদি তুমি বুজি পোৱা নাই a sin θ plus b cos θ আছে না লবত তো তাক ডিভাইডেড বাই কৰি দিলো কিহে দি কৰি দিলো cos θ দি এটা তো চোৱা a plus b plus c divided by d ইয়াৰ মিনিংটো কি হয় a by d plus b by d plus c by d তো ঠিক তেনেকৈ কি হৈ যাব a sin θ by কি হৈ যাব cos θ plus কি যাব b cos θ by cos θ এটো মই অকল ওপৰৰ পাৰ্টটো দেখাইছো এটা তলৰ পাৰ্টটো একে হ'ব খালি মাইনাস চিহ্ন হৈ যাব তো a sin θ by cos θ মানে কি হৈ যাব tan θ cos θ কেনসেল থাকি গল কি b তাৰ কাৰণে a tan θ plus b ঠিক এটোটো হ'ব তেনেকৈ sin θ cos θ কি যাব a tan θ minus b cos θ by cos θ কেনসেল কি গল b এতিয়া a into tan θ ভ্যালুটো কি হৈ যাব a by b plus b এতিয়া a into tan θ ভ্যালুটো কি যাব a by b minus b এটা কি হৈ গল চোৱা a into a মানে কি যাব a square by b plus b এটোত কি যাব a square by b minus b হৈ গল এটা মই যদি LCM লম ইয়াত LCM ললে কি যাব b b যদি তো b এটো b আছে b a b ডিভাইড কৰিলে 1 into a square কি যাব a square plus এটো একোই নাই তো b into b কি যাব b square তো ইয়াতো কে b LCM হ'ব তো b a b ডিভাইড কৰিলে 1 into a square কি যাব a square এটো একো নাই তো b into b কি যাব b square তো b আৰু b কেনসেল তো a square plus b square divided by okay divided by ক্যালকুলেশন তো চাবাচোন এনেকৈ হ'ব আৰু মই কবাত চাগে কিবা গণগোল লগাই দিলো নেকি তো tan θ = a by b এটো হয় আৰু এটো তোমাৰ যদি cos θ দি ডিভাইড কৰি দিলো cos θ টো উলিয়া না cos θ ডিভাইড কৰি sin θ by cos θ মানে tan θ plus cos θ by cos θ মানে b ঠিক আছে sin θ by cos θ মানে tan θ minus cos θ by cos θ মানে কি গল কাট খাই গল তো minus b তো ঠিক আছে তো a into a square by b plus b ওকে আৰু
into a by b minus b, so a into a square plus b, a square by b minus b, then a square plus b square, and a square minus b square. Option to etu bhulke likhise sage, etu hobo nasile. ঠিক আছে, নেক্সট। ওকে, আর ব্যাসাৰ্ধ আৰু কেন্দ্ৰীয় কোণ 90 ডিগ্ৰী এটা বৃত্ত খণ্ডৰ কালি হ'ব। এৰিয়া অফ এ সেগমেন্ট of a circle of radius r and central angle is 90 degree. ঠিক আছে না? তো এরিয়া অফ সেগমেন্ট সদায় কি হৈ যায়, তো থিটা বাই, আচ্ছা এটো বৃত্তখণ্ড যদি কালি হয় তো অবভিয়াসলি কি কৰি দিব লাগিব, হাফ মাইনাস পাই বাই 2 r স্কয়ার, এটো হয় নেকি ফর্মুলাটো পাহৰিলো ইনে জাস্ট, আৰু এটা 90 ডিগ্ৰী হলে মানে ডাইৰেক্ট ফর্মুলা এটাই থাকে মানে। ঠিক আছে, তো যিয়ে যি নক থিটাৰ জায়গাত কিমান আহি যাব, 90 বাই 360 ইনটু পাই r স্কয়ার, r মানে তো r হৈ গল, দেন মাইনাস হাফ r স্কয়ার sin থিটা sin 90 মানে তো হৈ যাব 1, আলটিমেটলি মাইনাস হাফ r স্কয়ার, এটো কাট খাই গলে 1/4 pi r square. So that means pi r square by 4 minus half r square. So r square common lole, yes, etu asile mane r square common lole, option to konto hoi jabo b. ঠিক আছে, প্ৰদত্ত চিত্ৰত ও কেন্দ্ৰীয় বৃত্তলৈ PQ এডাল স্পৰ্শক যাতে OQ ইকুৱেল টু 4 সেন্টিমিটাৰ, এই OQ ডালৰ কিমান লেন্থ দিয়া আছে 4 সেন্টিমিটাৰ, আৰু এংগল OPQ দিছ আছে 30 ডিগ্ৰী, তেন্তে কাৰ মান উলিয়াবলৈ কৈছে, PQ মান উলিয়াব কৈছে। আচ্ছা, PQ যদি মান উলিয়াবলৈ দিছে, ইকুৱেল 4, এটো ইকুৱেল 90 ডিগ্ৰী, এডাল হৈ যাব হাইপোটেনিয়াস। আচ্ছা এটো সো এটো ৰেডিয়াস, এটো ৰেডিয়াস আৰু এটো 90 ডিগ্ৰী হৈ গল, এটো ইকুৱেল 30, দ্যাট মিন্স এটো 60 ডিগ্ৰী, আৰু PQ লাগে তো দ্যাট মিন্স tan 60 ডিগ্ৰী, কোন যদি মই tan ইউজ কৰো তো tan 60 ডিগ্ৰী ইকুৱেল টু কি যাব, PQ opposite side by hypotenuse OQ, তো tan 60 মানে কি যাব √3, তো PQ by OQ 4 into √3, so the value of OQ is 4 centimeter, OPQ is what, OPQ equal to 8 হ'ব, কাৰণ এটা 30 ডিগ্ৰী হৈছে, তো সাইন ইউজ কৰি দিলে, এটো ইকুৱেল এটা এংগল, এখানে যদি মই tan ইউজ কৰি দিও, tan থিটা ইউজ কৰি দিলে, এটো তো 90 ডিগ্ৰী হাইপোটেনিয়াস হ'ব, এডাল হাইপোটেনিয়াস, এটো কাৰণে এই এংগলটো কাৰণে, তো tan 60 ডিগ্ৰী ইকুৱেল টু PQ by OQ, OQ মানে কি হৈ যাব 4, OQ মানে হৈ গল 4, ঠিক আছে, তো tan 60 মানে হৈ গল √3, PQ by OQ মানে 4, তো 4√3 ওলাইছে, অপশনত 4√3 নাই, আৰু মই যদি এখানে 30 ডিগ্ৰীটো যদি চাও, এখানৰ পৰা 30 ডিগ্ৰী, এটো তো 90 ডিগ্ৰী হৈ গল, এডাল হাইপোটেনিয়াস, তো পারপেন্ডিকুলার যিমান হ'ব 30 ডিগ্ৰী থাকিলে হাইপোটেনিয়াসত আহিব লাগিব 8, কাৰণ হাফ হ'ব লাগিব। ওকে, এটা যদি মই cos 30 ইউজ কৰি দিও, cos 30, তো এটো তো পারপেন্ডিকুলার হৈ যাব, এটো 90 ডিগ্ৰী হয়, এটো হাইপোটেনিয়াস, তো PQ by base হৈ গল 8, and cos 30 মানে কি হৈ যায় √3/2 equal to PQ by 8, so দুইটা কাটিলে 4, তো 4√3 হয়, তো আনসার ভুল আছে, মই আকৌ এবাৰ ক্রস চেক কৰি দিলো মানে, ঠিক আছে 4√3 ঠিক আছে। নেক্সট 34, এটা বৃত্তকলাৰ কালি, বৃত্তটোৰ কালিৰ 1/3 অংশ, তো বৃত্তটোৰ চাপৰ দৈৰ্ঘ্য, area of a sector is 1/3 of the area of the circle, area of a sector মানে কি যাব theta by 360 pi r square equal to 1/3 of the area of the circle, that means কি যাব pi r square, ঠিক আছে, তো pi r square কি গল cancel, then 360 কাটিলে 120, that means theta equal to কি যাব 120 degree. Now the length of its arc, the length of its arc হৈ গলে, so 120 divided by 360 into twice pi r, তো 120 360 কাটিলে কেন হৈ যাব 3, তো 2/3 pi r, 2/3 pi r, এটো অপশন, তো 2 থাকিলে 2/3 pi r, তো 34 হৈ গল।
35 কি দিয়া আছে চিত্ৰত দেখুওৱা হৈছে ও কেন্দ্ৰীয় বৃত্তৰ এসি আৰু বিসি দুডাল স্পৰ্শক আচ্ছা এডাল আৰু এডাল স্পৰ্শক যাৰ ব্যাসাৰ্ধ 5 সেমি এডাল হৈ গ'ল 5 সেমি যদি OC ইকুৱেল টু 13 সেমি আচ্ছা OC ভ্যালুটো 13 সেমি দি থোৱা আছে আৰু OD টু DC ইকুৱেল টু 3:10 তেন্তে ABC ৰ পৰিসীমা উলিয়াব লাগে ত্ৰিভুজ ABC আচ্ছা এডাল 13 হৈ গ'ল এডাল ৰেডিয়াস আৰু স্পৰ্শক 90 ডিগ্ৰী হৈ যায় so that means 13 square equal to 5 square plus AC square 13 square মানে কি যাব 169 5 square মানে গুছি গলে -25 equal to AC square now AC square equal to 144 then AC equal to কি যাব 12 the value of AC is what 12 এটা C ৰ পৰা দুডাল স্পৰ্শক গৈছে AC আৰু BC গতিকে এটা হৈ গ'ল 12 আমাক পৰিসীমা লাগে কাৰ ABC তো দুডাল পালোই দেখোন 12 plus 12 এটা মোক কি লাগে AB ডাল লাগে AB সোয়া AB ডাল হলা শেষ ম্যাথটো কেনেকে তুমি সোয়া এই ডাল সোয়া এই OC ডাল যদিও 13 তো OD is to DC কিমান দি থোৱা আছিল 3 is to কি হৈ যাব 10 ঠিক আছে না তো গতিকে OD মানে যদি মই একো নাজানো ধৰি ল OD মানে মোৰ কাৰণে 3x আৰু DC মানে হৈ গল মোৰ কাৰণে ধৰা 10x ঠিক আছে না তো গতিকে what is OC OC equal to 13 আৰু OC মানে কি হৈ যাব OD plus DC equal to 13 তো OD মানে 3x plus 10x equal to 13 তো 13x equal to 13 তো x equal to কি হৈ যাব 1 তো that means OD ৰ ভ্যালুটো সঁচাকে 3 হয় এটো এটা সমকোণী ত্ৰিভুজ কাৰণ এটো সমকোণ দি থোৱা আছে ন এটো যদি 5 হয় এটো যদি 3 হয় তো আলটিমেটলি AD ডাল কি হ'ব লাগিব 4 তেতিয়াহে জাস্টিফাই কৰিব এটো গম পাইছা আৰু মানে নহয় কাৰণ OA স্কয়াৰ কি যাব 5 স্কয়াৰ ইকুৱেল টু 3 স্কয়াৰ প্লাস AD স্কয়াৰ উলিয়া দেখুৱাই দিম 5 স্কয়াৰ মানে কি যাব 25 3 স্কয়াৰ মানে কি যাব 9 ইকুৱেল টু AD স্কয়াৰ then AD স্কয়াৰ ইকুৱেল টু 25 আৰু 9 গলে 16 then AD ভ্যালুটো কি যাব obviously কি যাব 4 কাৰণ স্কয়াৰ ৰুট অফ 16 মানে কি যাব 4 এটা এডালটো ট্ৰায়াঙ্গল সাৰ্কেলটোৰ কাৰণে এডালটো জিয়া হ'ব আৰু এডালটো কি হৈ গল পাৰপেন্ডিকুলাৰ জিয়াৰ ওপৰত পাৰপেন্ডিকুলাৰ থাকিল অলপ আগতে কৈছো জাগে এইটো ভিডিওতে হয়তো নহলে আগৰটোত কৈছিলো আৰু আগৰ দিনাখন আজি মানে একচুয়ালি দুটা ভিডিও হেৰি কৰিছে তো এডি এটো চোৱা তো কি হৈ যাব জিয়াৰ ওপৰত যদি পাৰপেন্ডিকুলাৰ থাকে সমদ্বিখণ্ডিত তো এটো যদি 4 হয় কোন কি যাব 4 তো আলটিমেটলি 4 + 4 কি হৈ যাব 8 তো এই বাহুডাল হৈ যাব 8 এটা হৈ গল 12 + 12 24 8 + 24 কি হৈ যাব 32 তো অপচন কিমান হৈ গল এটা সি 32 36 x, x plus 3, x plus 6, x plus 9 plus x plus 12 or মাধ্য 3 তেন্তে x ৰ মান এনেকা ম্যাথছ বহুত কৰিলো এই গুটেই কেটাকে কি কৰিব লাগে প্লাস এটা দুটা তিনিটা চাৰিটা পাঁচটা ডিভাইডেড বাই 5 ইকুৱেল টু কি যাব 10 তা x plus x 5x 4 ওলাই যাগে দেই 4x plus x 2x 3x 4x 5x তো TDS হয় 9 9 9 18 18 12 কি যাব 30 আৰু এই 5 তো 5 দুগুণ কি যাব 50 yes 4 ওলাই এটো ম্যাথছ বহুত কেটা পেপাৰত আহিছে দে তো 5x 32 পিনে গুছি গলে 50 পা 30 গুছি গলে কি যাব 20 then x 20 by 5 কি যাব 4 তো জাস্ট ইনে কৰি দিছো আৰু নেক্সট 2 সেন্টিমিটাৰ পান্তৰ কঠিন ঘনক এটাৰ পৰা কাটি উলিয়া আটাইতকৈ ডাঙৰ বৃত্তাকাৰ শংকুটো আয়তন হ'ব the volume of the largest circular cone that can be carved out from a solid cube of edge 2 cm তো edge to যেতিয়া 2 cm হ'ব তো যোনটো বৃত্তাকাৰ শংকুটো তাৰ ডায়ামিটাৰ ঠিক আছে তো obviously এটো যদি edge এটো যদি এটা পার্ট হয় তো এনেকে যদি আমি কাটি উলিয়াম ঠিক আছে না তো ডায়ামিটাৰটো কি যাব 2 হ'ব এন্ড ৰেডিয়াস হৈ যাব 1 cm আৰু হাইটটো হৈ যাব কি যাব 1 cm কাৰণ এটো আৰু কি গল কিউব হে তো হাইটটো একে থাকে ব্ৰেডটো একে থাকে সব একে থাকে গতিকে যোনটো আমি কাটি উলিয়াম ন পান্তৰ কঠিন ঘনক এটা কাটি আটাইতকৈ ডাঙৰ বৃত্তাকাৰ শংকু কালি কি যাব 1/3 of pi r square that means 1 square into h মানে 1 তো pi ভ্যালুটো কি যাব 22/7 into কি যাব 1/3 তো 21 into 1 কি যাব 21 so 22 divided by 21 এটো হৈ গল
The volume of the largest right circular cone that can be carved out from a solid. ডাঙৰ বৃত্তাকাৰ শংকুটোৰ আয়তন 2/3 pi 8 pi by 3 5 pi by 3 4 pi by 3. Okay, right circular cone 2 cm এটা ঘনক এটাৰ পৰা যদি আমি কাটি উলিয়াও তাৰ যদি 2 cm হয়, the volume of the largest right circular cone that can be carved out from a solid of cube h 2 cm. তো 2 cm পৰা যদি হয় তো diameter ডাল 2 cm হ'ব, that is fixed. তো radius 1 cm হ'ব আৰু height এটো হাইটটো 1 cm হ'ব। আৰু কোন ৰাইট সাৰ্কুলাৰ কোনৰ ভলিউম কি হয় 1/3 of pi r square h পাই দি থোৱা আছে। তো যেটো পাই দি থোৱা আছে পাই টু ইন টার্মস অফ পাই কৈ দিলে তো পাই বাই 3 what is the radius is what 1 into h মানে 1 আনসারটো পাই বাই 3 হ'ব লাগিছিল পাই দিলে। তো কিয় নাই আনসারটো মই বুজি পোৱা নাই। ঠিক আছে, তথাপি তোমালোকে একবাৰ চেক কৰি লবা, মই এনেকৈ উৎপাদ কৰি পেলাই কেতিয়াবা ভুল কৰো আৰু কমেন্ট কৰি দিবা। নেক্সট এটা ঘটনাৰ বাবে ওকে ৰেডিয়াসটো মানে ঠিক আছে। এটা ঘটনা ইৰ বাবে PE plus PE dash equal to x. PE plus PE bar equal to x. Then PE plus PE bar সদায় এটো মানে কি হৈ যায় x আৰু x ৰ ভ্যালুটো PE plus P dash মানে কি হৈ যাব 1 হয়। that means x ৰ ভ্যালুটো কি হৈ যায় 1 হয়। PE plus P dash মানে কি যাব 1, x ৰ ভ্যালুটো 1। এটা 1 কিউব minus 3 1 কিউব মানে 1 minus 3 আনসার কিন্তু কি যাব -2 হৈ গল। নেক্সট যদি এটা বৃত্তাকাৰ ভূমি তলৰ ক্ষেত্ৰফল 51 সেন্টিমিটাৰ স্কয়াৰ আৰু ইয়াৰ আয়তন 85 সেন্টিমিটাৰ কিউব শংকুটো উচ্চতা the area of the base of right circular cone is 51 centimeter square and its volume is 85 centimeter square, then the height of the cone is তো কি দিয়া আছে base of the right circular cylinder right circular cone তো কোণৰ pi r square it is what 51. তো pi means কি যাব 22/7 and to radius square equal to 51 and its volume এনেকা কৰিব। আচ্ছা এটো আমি নকৰো, ৰেডিয়াস এট নলিয়া হয়। height of the cone আমাক নালাগে, ঠিক আছে না। তো ভলিউম কি হৈ যায় 1/3 of pi r square h that is equal to কিমান দিটো আছে 85। তো 1/3 of pi r square মানে কি যাব 51 into h equal to 85। তো 17 দি কাটিলে তো 3 17 তো কাটিলে তো 5 3 3 ক্যান্সেল, তো h equal to 5 এটো d। তো বুজি পাইছা ন, ভালকৈ চাই লোৱা। এটা কি দিয়া আছে ৰাইট সাৰ্কুলাৰ কোণৰ বেস সদায় কি পাই r স্কয়াৰ that is equal to কি হ'ল 51। তো মই ৰেডিয়াস উলিয়াই লম বুলি ভাবিছিলো, এই ৰেডিয়াস উলিয়া কোনো দৰকাৰে নাই। আৰু ভলিউমটো সদায় কি হৈ যায় 1/3 of pi r square h that is equal to কি দি থোৱা আছিল 85। now 1/3 of pi r square ৰ ভ্যালুটো কি যাব 51 into h equal to কি হৈ যাব 85। 3 ৰে 51 কাটিলে কেন বাজাব 17 17 ৰে 85 কাটিলে কেন বাজাব 5। তো h টো থাকি গল, তো h equal to 5 cm। this is the answer। টা পৰ্যবেক্ষণৰ বাৰাংবাৰটা বিভাজন বিবেচনা কৰা ক্লাছ ইন্টাৰভেল। ওকে, মধ্যমা শ্ৰেণীৰ উচ্চ সীমা আৰু বহুলক শ্ৰেণীৰ নিম্ন সীমাৰ যোগফল উলিয়াবলৈ কৈছে। এটা ফ্ৰিকুৱেন্সি কৈছে 45 টা পৰ্যবেক্ষণৰ বাৰংবাৰটা বিভাজন কৰিবলৈ কৈছে, ঠিক আছে না। আমি যদি 45 পাও এটো ইয়াত আহি যাব কি হল CF উলিয়াই ললে প্ৰথমটো আহি যাব 5 5 plus 15 কি হৈ যাব 20 20 plus 12 32 32 plus 8 কি হৈ যাব 40 40 plus 5 কি হৈ যাব 45। এতিয়া 45 আছে ন, n equal to 45, তো 45 divided by 2 that means 22.5, so 22.5, ঠিক আছে। so বুজি পাইছা ন, so CF টো উলিয়াই ললো
45 টা যেহেতু পৰ্যবেক্ষণ আছে তো মধ্যমা শ্ৰেণীটো অবিয়াসলি ইনো 20 আৰু 30 ভিতৰতে থাকিব ইয়াক তুমি যদি 2 ৰে ডিভাইড কৰি দিয়া কি যাব 22 পইণ্ট কি যাব 5 ঠিক আছে না সো n/2 কৰি দিলে হ'ল তো আলটিমেটলি এটো হৈ গল মধ্যমা শ্ৰেণীটো মধ্যমা শ্ৰেণী ঠিক আছে বা কোনোবা যদি এনেকে চোৱা দেন CF টো উলিয়াই লবা 5 তাৰ লগত কি হৈ যাব 15 প্লাস কৰিলে 20 20 লগত 12 প্লাস কৰিলে 32 32 লগত 8 প্লাস কৰিলে 40 40 লগত 5 প্লাস কৰিলে 45 তো এটো হৈ গল n ইনো n 45 তো n/2 কৰিলে 22.5 তো 22.5 তকে জাস্ট ডাঙৰটো চাবা যোনটো হ'ল 32 তো সেই 32 হয় না নহয় তো এই শ্ৰেণীটো হৈ যাব মধ্যমা শ্ৰেণী আৰু মোক কি লাগে বহুলক শ্ৰেণীৰ কাৰণে তুমি বাৰাংবাৰটা কিনি চাবা যোনটো হাইয়েস্ট বাৰাংবাৰটা হয় এটো 15 এটো হৈ গল বহুলক শ্ৰেণী এটা আমাৰ কি কৈছে মধ্যমা শ্ৰেণীৰ উচ্চ সীমা কি হৈ গল 30 আৰু বহুলক শ্ৰেণীৰ নিম্ন সীমা কি গল 10 ইহঁতৰ যোগফল 30 প্লাস 10 কি যাব 40 অপচন কোনটো হৈ গল বি ওকে 41 কি দি আছে যদি কিছুমান পৰ্যবেক্ষকৰ বহুলক আমাক দি থোৱা আছে বহুলক ইকুৱেল টু 10 আৰু মাধ্যমাৰ যোগফল আচ্ছা মাধ্য যোগ মধ্যমা ইয়াৰ যোগফলটো কিমান দি থৈছে 25 তো দ্যাট মিন্স মধ্যমা মই যদি মধ্যমা ইকুৱেল টু কি যাব তেতিয়া 25 মাইনাস কি হৈ যাব মাধ্য কাৰণ মাধ্যটো মই ইপিনে লৈ গলে কি হৈ যাব মাধ্যটো ইপিনে যদি মই লৈ যাও তো মাইনাস মাধ্য হৈ যাব হল এটা মই বহুলক মাধ্য আৰু মধ্যমাৰ যেটো এম্পিৰিক্যাল ৰিলেশনশিপ তো এটো মই ইউজ কৰি দিও পাও হেতু কি আছিল বহুলক ইকুৱেল টু কি হয় জানো না 3 মধ্যমা আমি এটো সদায় জানো -2 মাধ্য আৰু মই জানো যে তোমালোকেও এটো সম্পৰ্ক জানা এতিয়া 3 কি হৈ আছে মধ্যমা মানে কি হয় 25 মাইনাস কি হৈ যায় মধ্যমা জায়গাটো পাতি দিলো -2 কি হৈ গল মাধ্য আৰু বহুলক মানে কি হৈ যাব 10 নাও 3 into 25 কি হৈ যাব 75 minus 3 মাধ্য -2 মাধ্য 3 মাধ্য minus 2 মাধ্য নাও 10 75 টো ইপিনে গুছি আহিলে কি যাব -75 3 মাধ্য minus 2 মাধ্য মানে কি যাব -5 মাধ্য হৈ গল আৰু 10 minus 75 মানে কি যাব -65 equal to -5 মাধ্য মাইনাস কি গল ক্যান্সেল 5 ৰে 65 কাটিলে কেন বাৰ যাব 13 দ্যাট ইজ মাধ্য ইকুৱেল টু 13 তো মাধ্য ইকুৱেল যদি 13 হয় তো মধ্যমা কি যাব 25 মাইনাস এটো কি যাব 13 তো কি যাব 12 তো মধ্যমা 12 মাধ্য 13 এটো মাধ্য 13 মধ্যমা 12 এটা 12 and 13 শুদ্ধ নেকি নহয় কেনে কৰিছা তেন্তে ক্ৰমে বুলি কৈছে ন মাধ্য আৰু মধ্যমা ক্ৰমে মানে প্ৰথমটো মাধ্য হ'ব লাগিব পিছৰটো মধ্যমা তো মাধ্য কি ওলাইছিল মোৰ মাধ্য 13 তো 13 মধ্যমা 12 হৈ গল নেক্সট ফটোত কি দি থোৱা আছে এটা বাকচত থকা 4টা আপেলৰ ভিতৰত বেয়া আপেল পোৱাৰ সম্ভাৱিতা 0.035 হলে মুঠ বেয়া আপেলৰ সংখ্যা আচ্ছা মুঠতে কিমানটা আপেল আছিল 4টা আপেল আছিল এটো মুঠ আপেল তো মুঠ আপেল আছিল 4টা তো বেয়া কিমানটা আছিল আমি তো নাজানো বেয়া কিমানটা আছিল x এটা যদি ভাল আপেল বুলি কলে তেটা ম্যাথটো আৰু অকন টানে হলেতেন তো ভাল আপেল তেতে আমি কি উলিয়াব লাগিলে তো ইনে কৈ দিছো হা ভাল আপেল কি যাব 400 - x কাৰণ 4টা ভাল আছিল তাৰ ভিতৰত x টা বেয়া সৰি 4টা মুঠ আছিল x টা বেয়া তো ভাল কিমান হ'ল 400 - x ঠিক আছে হেতুটো দিয়াই নাই বাৰু তো বেয়া আপেল হৈ গল x টা মুঠ আপেল হৈ গল 4টা তো বেয়া আপেলৰ সম্ভাৱিতা উলিয়াবলৈ দিয়াৰ কি হলতেন x ডিভাইডেড বাই কি হৈ গল 400 এই সম্ভাৱিতাটো উলিয়াই দিছে সম্ভাৱিতাটো কি হৈ গল 0.035 এটা x ডিভাইডেড বাই 400 মানে কি যাব 4 into 100 এটো পইণ্টটো যদি উঠাই দিও কি যাব 35 তো পইণ্টৰ কাৰণে 1 আফটাৰ ডেসিমেল কিমানটা আছে 3টা এটো ক্যান্সেল 2 ৰে এটো 5 2 ৰে এটো কি যাব 2 5 ৰে 37 কিমান পাব 35 7 বাৰ নাও x equal to 2 to ইপিনে গুছি গলে কি যাব 7 দুগুণ কি যাব 14 x মানে বেয়া আপেল আছিল ন এটো গল আনসার 14 নেক্সট ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এজোৰ তাছপাতৰ পৰা এটা কাৰ্ড টানি দিয়া হল তেন্তে ৰঙা ৰঙৰ
ৰজা পোৱাৰ সম্ভাৱিতা 1/13 ভুল কাৰণ ৰঙা ৰজা কেইটা থাকে 2 2 বাই কি যাব 52 তো 1/26 হ'ব লাগিছিলে এটা মুখ কাৰ্ড কিমান 12 থাকে 12 52 4 দি কাটিলে 3 4 দি কাটিলে 13 এটো শুদ্ধ 2 নম্বৰটো শুদ্ধ ইস্কাপন 1/4 yes কাৰণ 13 বাই কি যাব 52 13 কাটিলে ইমান 13 কাটিলে 14 তো 2 আৰু 3 শুদ্ধ তো ক'বাত অপচন থাকিব 2 আৰু 3 কোনটো গ'ল বি 1 অশুদ্ধ 2 আৰু 3 শুদ্ধ অপচন বি নেক্সট ওকে যদি 0.023 কেন্দ্ৰযুক্ত বৃত্তত A43 আৰু BX5 দুটা বিন্দু আছে তেন্তে x ৰ মান 2 হ'ব আৰু ৰিজন হৈ গ'ল PXY আৰু QX2 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক হ'ব এটো শুদ্ধ হয় তো 2 + 4 কি গ'ল 6 / 2 3 ওকে x ৰ মান এটো নহয় বাৰু তেনেকে ওকে এটো চোৱা P আৰু এটো Q বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক হ'ব এটো x plus x2 divided by 2 আৰু y plus y2 divided by 2 কিন্তু ইয়াত এটো যদি 0.23 কেন্দ্ৰযুক্ত বৃত্তত A আৰু B দুটা বিন্দু বুলি কৈছে ঠিক আছে না তো যেহেতু দুটা বিন্দু হয় হৈ গ'ল যেহেতু দুটা বিন্দু হৈ গ'ল তো এটিকে বিন্দু দুটাটো তুমি এনেকা A আৰু B ব্যাস বুলি কৈছে নেকি ক'বাত points A and B lies in the circular center then what is the below okay ব্যাস বুলি তো কোৱা না A B তো গতিকে A বিন্দুটো যোন কোনটো থাকিব পাৰে বৃত্তটো 40 আৰু B টো একন্তে থাকিব পাৰে x5 তো এটো হৈ গ'ল O এটো এনেকা বহুত ষ্টুডেন্টে ভুল কৰে এটো মানে কি হয় এটো মধ্যবিন্দু ধৰিবলা কাৰণ AB ডাল মানে এটো মধ্যবিন্দু ধৰি লয় এটো কেটাও মধ্যবিন্দু নহয় বিয়া হোৱাতেন AB যদি বিয়া হলতেন তেটো মধ্যবিন্দু হলতেন তো এটা কি হ'ব AO ইকুৱেল টু কি যাব BO মানে A ৰ পৰা O লে যিমান ডিসটেন্স B পৰা O লে কিমানে ডিসটেন্স তো A ৰ পৰা O লে দ্যাট মিন্স কি হৈ যাব 4 - 2 4 - 2 মানে কি যাব 2 স্কয়াৰ প্লাস মানে কি যাব 3 - 3 0 0 স্কয়াৰ নিলিখিলেও হ'ব আৰু ইপিনে কি হৈ যাব আচ্ছা তো x - 2 হোল স্কয়াৰ প্লাস 5 - 3 কি যাব হোল স্কয়াৰ স্কয়াৰ আৰু স্কয়াৰ কি হৈ গ'ল ক্যান্সেল a square আৰু a square ডাল কি হৈ গ'ল ক্যান্সেল এটা 2 স্কয়াৰ মানে কি হৈ গ'ল এপিনে থাকি গ'ল 2 স্কয়াৰ মানে হৈ গ'ল কি হৈ গ'ল 4 x - 2 হোল স্কয়াৰ মানে কি হৈ যাব x square minus 2 into x into 2 কি হৈ যাব 4x plus কি হৈ যাব 4 then plus 5 minus 3 মানে কি যাব 2 2 square মানে কিমান হৈ গ'ল 4 then a plus 4 আৰু a plus 4 to কি হৈ গ'ল cancel তো ultimately সা কি হৈ গ'ল x square minus 4x plus 4 equal to 0 ultimately x square minus আচ্ছা এটা তো এটোই হল ultimately x square minus 2 into x into 2 plus 2 square equal to 0 ultimately x minus 2 whole square equal to 0 and এটো মই যদি এটো কাটি দিও এটো 2 স্কয়াৰ আছিল ন আৰু এটো 5 - 2 স্কয়াৰ তো 4 4 কাটি খাই গ'ল এটো নভঙা এটো নহয় মানে x - 2 হোল স্কয়াৰ ইকুৱেল টু 0 তো আলটিমেটলি x - 2 ইকুৱেল টু স্কয়াৰ টু বিনা গ'লে 0 দেন x ৰ ভ্যালুটো কি হৈ যাব 2 yes the value of x is what 2 x ৰ মানটো কিমান হৈ গ'ল 2 মানে এটো এছাৰচনটো শুদ্ধ এছাৰচন শুদ্ধ ৰিজনো শুদ্ধ x1 + x2 divided by 2 y1 + y2 divided by 2 কিন্তু এটো পারফেক্ট एग्जांपल এটো কিন্তু নহয় কিন্তু এক্সপ্লেনেশনটো মানে এটোৰ কাৰণে এটো নহয় মানে ঠিক আছে না কাৰণ ইয়াত মধ্যবিন্দু আমি হেৰি লগোৱাই নাই ঠিক আছে নেক্সট 45 কি দিটো আছে 10 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ দুটাকৈ ঘনক একেলগে সংযোগ কৰা হল তো দুটা ঘনক যেটা সংযোগ কৰা হৈ গল তো L টো কি হৈ যাব 10 + 10 20 তো ব্ৰেড টো 10 হৈ থাকিব হাইট টো 10 হৈ থাকিব ঠিক আছে না এটা আয়তীয় ঘনকৰ মুঠ পৃষ্ঠ কলি 2 * LB 20 * 10 কি যাব 200 BH 100 * 10 * 10 কি যাব 100 LH 10 * 20 কি যাব 200 তো 2 2 4 4 কে 5 2 * 500 তো কি হৈ যাব 1000 তো আমাক কি দিতে আছে 1200 তো কি এছাৰচনস টু ভুল তো এছাৰচনস ভুল মানে অপচন কি হৈ গল ডি ঠিক আছে তো ইয়াৰ লগে লগে আমাৰ হোজাই পেপাৰখনো শেষ হৈ গল ঠিক আছে আকৌ লগ পাইছো এখন বেলেগ নতুন পেপাৰৰ মাজত ঠিক আছে বাই বাই ভালকে পঢ়ি থাকিবা আৰু অলপ সাবস্ক্ৰাইব তথা মোৰ চেনেলটো বিষয়ে সবকে জনাই যাবা বাই বাই